আকৌ লাষ্ট ক্লাছত মানে পাৰ্ট 11ত মই এটা হোমৱৰ্ক দিছিলোঁ 1 নম্বৰৰ A B2 হয়নে তোমালোকে ধুনীয়াকৈ কৰিছা আৰু সেই কুৱেশ্যনটো এটা কুৱেশ্যনৰ লগত ধুনীয়া মিল আছে হয়নে গতিকে এইটো কুৱেশ্যন তোমালোকে ধুনীয়াকৈ পাৰিবা এইটো হৈ গ'ল হ'ল তে আৰু এটা কথা কওঁ 1 নম্বৰৰ Bৰ C নম্বৰ কুৱেশ্যনটো মই এতিয়ালৈকে কৰাই দিয়া নাই গতিকে টেনশ্যন নল'বা সেইটো কুৱেশ্যন কৰাম এতিয়া নহয় একদম লাষ্ট পাৰ্ট মানে ইয়াৰ পিছত আৰু এটা পাৰ্ট থাকিব এটা পাৰ্টত গোটেই চেপ্টাৰটো হৈ যাব কমপ্লিট ঠিক আছে তুমি কুৱেশ্যনবিলাক চাবা সিটোৰ লগত এইটো ধুনীয়া লিংক লাগি আছে আৰু তুমি যিমানে ওপৰত গৈ কুৱেশ্যনবিলাক মানে পিছত গৈ থাকিবা লেভেল ওপৰত গৈ থাকিব পাৰ্ট যিমানে বাঢ়ি থাকিব লেভেল ওপৰত গৈ থাকিব 1 নম্বৰৰ এটো মই এতিয়ালৈকে টাচেই কৰা নাই সেইটো মই একদম লাষ্টতহে কৰাম আজিও নকৰাম মই এইটো তে চোৱা কুৱেশ্যনবিলাক মই কৈছোঁ তোমালোকে চাবা কুৱেশ্যনৰ লেভেলবিলাক কেনেকুৱা হৈছে প্ৰথম কুৱেশ্যনটো চাবা তাৰ পিছৰটো চাবা কুৱেশ্যনবিলাক কনচেপ্ট ইটোৰ লগত সিটো ধুনীয়াকৈ আছে আৰু লেভেলবিলাকো ওপৰত গৈ আছে একদম গেম টাইপ আৰু হয়নে ঠিক আছে মই মানে তেনেকৈ পঢ়োঁ সেইটো মোৰ ষ্টাইল ফাৰ্ষ্ট এইটো কুৱেশ্যন চোৱা 1 নম্বৰ পালোগৈ 1 নম্বৰ কিমান E2 মজা কুৱেশ্যনটো ভালকৈ চাবা কি ধুনীয়াকৈ কুৱেশ্যনটো সুধিছে যদি A ইউনিয়ন B ইকুৱেল A হয় তেন্তে B সাবসেট অফ A আৰু বিপৰীতভাৱে মানে কি জানানে কি কৈছে আগৰ কুৱেশ্যনটো চাবাচোন আগৰ মানে লাষ্ট ক্লাছত এটা কুৱেশ্যন কৰিছিলোঁ যদি আৰু যদিহে মই যদি কওঁ কুৱেশ্যন নাম্বাৰ কোনটো 2 নম্বৰ C2ত চাবা যদি আৰু যদিহে মানে কি কৰিছিলোঁ প্ৰথমটোৰ কাৰণে ছেকেণ্ডটো প্ৰমাণ কৰিছিলোঁ ছেকেণ্ডটোৰ কাৰণে প্ৰথমটো প্ৰমাণ কৰিছিলোঁ মানে কি কৰিছিলোঁ প্ৰথমটোক ধৰি লৈছিলোঁ ছেকেণ্ডটো প্ৰমাণ কৰিছিলোঁ পিছত আকৌ ছেকেণ্ডটোক ধৰি লৈছিলোঁ প্ৰথমটোক প্ৰমাণ কৰিছিলোঁ মানে ধৰি লৈছিলোঁ মানে দিয়া আছে বুলি লিখি লৈছিলোঁ তে এইটো কুৱেশ্যনো ছেম হ'ব তে এইটো কুৱেশ্যন আমি কি কৰিম জানানে তে কেনেকৈ লিখিম চাবাচোন মই সলিউশন বুলি লিখিছোঁ প্ৰথমতে কি লিখিম গিভেন বুলি লিখা বা দিয়া আছে লিখা যি লিখা তে A ইউনিয়ন B ইজ ইকুৱেল টু A তুমি এইটো লিখি ল'লা তে প্ৰমাণ কৰিব লাগে যে ধুনীয়াকৈ লিখিও ল'ব পাৰা যে A ইউনিয়ন B ইজ ইকুৱেল ইমান প্ৰমাণ কৰিব লাগে যে এইটো ইজ ইকুৱেল এইটো বুলি প্ৰমাণ কৰিব লাগে বিপৰীতভাৱে মানে কি জানানে ছেকেণ্ড বাৰ কি কৰিম এইটো গিভেন বুলি লিখি ল'ম বা দিয়া আছে বুলি লিখি ল'ম এইটো প্ৰমাণ কৰি দিম কাম খাটম আগৰ সতীয়াকৈ যদি আৰু যদিহে বুলি যদি আৰু যদিহে যেনেকৈ কথাটো কয় সেইটো কথাই তে কেনেকৈ কৰিম চোৱা তে গিভেন বুলি লিখা দিয়া আছে লিখিবা লিখি ল'ব পাৰা গিভেন A ইউনিয়ন B ইজ ইকুৱেল টু A প্ৰমাণ কৰিব লাগে যে B সাবসেট অফ A লিখি ল'ব পাৰা নল'ব পাৰা ঠিক আছে এইটো প্ৰুফ কৰিম তে কেনেকৈ কৰিম চোৱা আগৰ সতি সেম কনসেপ্ট থাকিব মই x2 belongs B লিখি ল'লোঁ এইটো মই কি লিখি ল'লোঁ xd belongs to পিছ এইটো আগত যি থাকে মই সেইটোক xd লওঁ ধুনীয়াকৈ লৈ ল'লোঁ অ'কে ঠিক আছে তে লওঁ x belongs মই b আছে নহয় b লিখাৰ লগতে এটা নতুন এটা ইয়াত আখৰ লিখি দিওঁ কি জানানে বা দি পেলাই x belongs a লিখি দিলোঁ মই কি লিখি দিলোঁ শুনা অকণ মন দিবা প্ৰথম মই কি লিখিলোঁ x belongs b কিয় লিখিলোঁ ধুনীয়াকৈ মানে b আছে কাৰণে মই প্ৰথমে সেই শব্দ মানে সেইখিনি লিখি ল'লোঁ ঠিক আছে এইটো ধুনীয়াকৈ বুজিলা তাৰপিছত কি কৰিলোঁ x belongs b লিখিলোঁ পিছত মই কি কৰিছোঁ বা দি পেলাই নতুনকৈ বস্তু এটা এড কৰি দিছোঁ এইখিনি নতুনকৈ বস্তু এটা এড কৰিছোঁ মই লাষ্ট ক্লাছতো কৈছিলোঁ যে নতুনকৈ এনেকুৱা এটা বস্তু বা দি পেলাই যদি এনেকৈ এড কৰি দিওঁ নতুন বস্তু এটোত কোনো ইফেক্ট নকৰে তে কৈছোঁ আগত গতিকে এইটো নতুনকৈ লিখিলোঁ চাবা কুৱেশ্যনটো কি ধুনীয়া ঘূৰিব তে এইখিনি দিলা x belongs to b বাৰ জেগাত আমি কি লিখোঁ ইউনিয়ন তে ইউনিয়ন এইখিনি দুইটা আমি এক লগ কৰি দিলোঁ বা সলনি আমি ইউনিয়ন দিলোঁ এইটো আছে কাৰণ ইয়াত বিলংছ থাকিলে বা সলনি কি হয় ইউনিয়ন ধুনীয়াকৈ গম পাওঁ আমি তে হৈ গ'ল তে এতিয়া আছে কুৱেশ্যনটো কি মজাকৈ ঘূৰিব x লিখিলা বিলংছ লিখিলা b ইউনিয়ন a আছে আমি এবাৰ ইয়াক সজাই লওঁ বি এফালে আছে এ এফালে আছে তুমি কৈছোঁ এ তুমি মোৰ ওচৰলৈ আহা বি সিফালে যোৱা আমি চিট দুটা গাড়ীত সলাই ল'লোঁ তে এইটো এফালে আহিল এইটো সিফালে গ'ল তে চোৱা এইখিনি আহি পোৱাৰ লগে লগে x belongs to এইখিনি সলনি মই কি লিখি দিলোঁ এ এতিয়া ক'বা কেনেকৈ লিখিলোঁ এইখিনিতে মই দিলোঁ যিহেতু A ইউনিয়ন B ইজ ইকুৱেল টু A মই কি কৰিলোঁ A ইউনিয়ন B সলনি ডাইৰেক্ট কি বহাই দিলোঁ A তে কি বুজি পাইছা xটো ক'ত সোমাইছে b তে xটো ক'ত সোমাইছে a সোমাই আছে তে লাইনটো ওলাই গ'ল তে ইয়াত কিন্তু a চিনডাল দি নিদিবা সেই চিনডাল কেতিয়া দিয়ে যদি সমান চিন থাকে ইয়াত যদি সমান চিন দেখা পোৱা তেতিয়া আকৌ উল্টাকৈ উভতি যাব লগা হয় গতিকে এই চিনডাল ইয়াত নিদিবা তে ক'ত কোনডাল চিন কিয় দিব লাগে তোমালোকে অলৰেডি শিকি আহিছা তে এইখিনি লাগে হ'ল এতিয়া কি লিখি দিম b সাবসেট অফ a হৈ গ'ল কাম খতম এইটো হৈ গ'ল প্ৰুভড তে প্ৰুভ বুলি লিখিবা এইটো হৈ গ'ল কাম খতম তে বুজি পালা কি ধুনীয়াকৈ কৰিছোঁ একোৱে নাই প্ৰথমে কি কৰিলোঁ এইটোক ধুনীয়াকৈ ধৰি ল'লা ধৰি পেলাই তুমি কি লিখিলা x belongs b লিখিলা b লিখি পেলাই কাষতে তুমি বা দি পেলাই এটা নতুন কথা লিখিলা কাৰণ এই বস্তুটো ইয়াত কোনো ইফেক্ট নকৰে এইটো কিয় লিখিলা দুটা আমি এক লগ কৰিম দুটাক এক লগ কৰি লিখিলা এবাৰ সজালোঁ এইটো কিয়ালে আনিলোঁ এইটো কিয় আনিলোঁ এইটো বনাব লাগে বনাই লৈছোঁ ডাইৰেক্টো লিখিব পাৰি এইটো সলনিয়ে মই নাই লিখা ষ্টাইল অকণ কৰিছোঁ সজাইছোঁ ধুনীয়াকৈ তে ইউনিয়ন বি লিখিলা এইখিনি সলনি ধুনীয়াকৈ ভেলু বহালা এইটো ভেলু কিয় বহালা কাৰণ
কাৰণটোতো ক'ব লাগিব তে ধুনীয়াকৈ ক'লা যে এইটো তে হৈ গ'ল তে x টু b টো সোমাই আছে x টু a টো সোমাই আছে ধুনীয়াকৈ হৈ গ'ল কাম খতম তে এইটো কুৱেশ্যনকে আকৌ আমি কৰিব লাগিব কেনেকৈ জানানে বুজি পালা এইটো ধুনীয়াকৈ তে এইটো কুৱেশ্যনকে আমি আকৌ বেলেগ এটা ষ্টাইলত কৰিব লাগিব তে কেছে কৰেংগে দেখো এবাৰ আমি কি কৰিম জানানে গিভেন বুলি পিছৰ পাৰ্টটোক লিখি ল'ম এইটো গিভেন বুলি লিখি ল'ম b এনেকৈ লিখি ল'ম তে লিখি ল'ব পৰা যে এইটো গিভেন প্ৰমাণ কৰিব লাগে যে a ইউনিয়ন b ইজ ইকুৱেল টু a সেইটোকে আমি প্ৰমাণ কৰিব লাগে ঠিক আছে তে লিখিও ল'ব পৰা হা গিভেন বুলি লিখিলা এইখিনিতে কি লিখিবা আগৰখিনি ধুনীয়াকৈ হ'ল হোৱাৰ পিছত তুমি লিখিবা এগেইন বুলি লিখা অসমীয়াত লিখিলে আকৌ লিখা তে আকৌ বুলি লিখিলে আমি গিভেন কিয় লিখিম দিয়া আছে লিখিম মানে তাৰ ওপৰটো দিয়া আছে বুলি লিখিবা হা বুজি পাইছো নহয় আগৰখিনি কৰিবা তাৰপিছত আকৌ লিখিবা দিয়া আছে এইখিনি গিভেন ধুনীয়া এইখিনি ধুনীয়াকৈ লিখি ল'লা দিয়া আছে ওকে এতিয়া লিখিব পৰা যে প্ৰমাণ কৰিব লাগে যে এইটো ইজ ইকুৱেল এইটো লিখি ল'ব পৰা হা আৰু লিখি ল'ব কোনো প্ৰব্লেম নাই আকৌ আগৰ নিচিনা কি কৰিম x বিলংছ টু এইখিনি লিখি দিয়া a ইউনিয়ন b কিয় বুজি পালো অথনি এইটো প্ৰমাণ কৰিব লাগিছে এইখিনিক লৈ লিখিছিলোঁ এতিয়া এইটো প্ৰমাণ কৰিব দিছে এইখিনিক লৈ লিখিম যি হয় দেখা যাব চাওঁ কি হয় গৈ থাকা x বিলংছ দিলা ইয়াত দিলা a হ'ল বুজি পালা ওকে কিয় দেখিলো বুজি পালো এইটো হলনি আহিব আমাৰ মৰমৰ বাটো এক্সিট আহিব x বিলংছ b এক্সট্ৰাকে লিখিছো বা লিখা পিছত এইটো বুজি পাইছা এইটো এক্সট্ৰাকে লিখিছো এনেকুৱা বহুত কৰিছো আগত লাহে লাহে বুজি পোৱা হৈ গ'লা চোৱা কুৱেশ্যন নম্বৰ কোনটো 1 নম্বৰ এইটো কুৱেশ্যন প্ৰথমতে শিকা হয় কিমান কনফিউজন লাগিল হয় ভাবাচোন আমি আগতে কি ধুনীয়াকৈ কথাবিলাক শিকি কৰি আহিছিলো তে এতিয়া ধুনীয়াকৈ গম পাইছো এইটো এইকাৰণে আহিছে এইটো ইউনিয়ন থকা এইটো দি এক্সট্ৰাকে কৰিছো গম পাইছনে গতিকে কথাবিলাক তেনেকুৱা সেইকাৰণে মই অলপ এনেকৈ শিকাওঁ ওকে अब देखो क्या होने वाला है এতিয়া আমি এটা কাম কৰো x বিলংছ টু আমি a লিখিলো ঠিক আছে a লিখিলো তে বা আছে আমাৰ মৰমতে বাডাল দিয়া দিলো এটা কাম কৰো x বিলংছ টু b ৰ হলনি মই কি লিখিম জানানে a লিখি দিলো এই b ৰ হলনি মই কি লিখিলো a এতিয়া খুদিবা b ৰ হলনি a কিয় লিখিলে এইখিনিতে ধুনীয়াকৈ লিখি দিবা যিহেতু b সাবসেট অফ a এই বি মৌলখিনি কোট সোমাই আছে এত সোমাই আছে বি মৌলখিনি কোট সোমাই আছে মই লাষ্ট ক্লাছতো কৈছো এই কাহিনীটো কোৰ পৰা কেনেকুৱা কি হৈ আছে বস্তুটো এখিনি কিয় লিখিলো এতিয়া প্ৰথম কথা হ'ল এখিনি ধুনীয়াকৈ বুজি পালা এ লিখিলো বি লিখিলো এক্সট্ৰা কৰিলো এটোৱে সেম লিখিলো এখিনি বি জায়গাত মই এ বহালো কিয় বহালো ধৰা বি মই আকৌ কৈছো এখিনি এনেকৈ লিখা কাৰণে তুমি এখিনি বি হলনি কি বহাই দিলা এ আসলে বি মানে নহয় এইটো কাহিনীটো কি আগতেও মই ধুনীয়াকৈ কৈছো আজিও অকন কওঁ শুনা বি ধৰা মৌল আছে 1 আৰু 2 বিট মৌল আছে কিমান 1 আৰু 2 তে 8 কি থাকিব জানানে 1 আৰু 2 থাকিবই এই ইয়াত যেটো মৌল থাকে 1 আৰু 2 থাকিব তাৰ বাহিৰে বেলেগ কিবা এটা থাকিব পাৰে 1 2 3 1 2 3 মানে বিট ধৰা 1 আৰু 2 আছে তুমি দেখিবা ইয়াত মৌল দুটাহে আছে ইয়াত দেখোন তিনটা মৌল হেতু কথা সমানৰ কথা নহয় ইয়াত খালি এটা কথা কয় 8 কি মৌল সোমাই আছে বিট কি সৰি সো আকৌ বাসৱা বিট কি মৌল সোমাই আছে 1 আৰু 2 এই বিটো দেখিছা এই বিটো মন কৰা এই বিটো ধৰা মৌল সোমাই আছে দুটা এটা হল 1 এটা হল 2 আৰু এই ধৰা মৌল সোমাই আছে 1 2 3 এনেকৈ থকাৰ মিনিং টো হল এই পিছৰ যেটো মৌল থাকিব তাত 1 আৰু 2 টো থাকিবই লাগিব এটো দেখিছা 1 টো আছে 2 টো আছে 1 আৰু 2 থাকিবই থাকিব তাৰ পিছত দেখা ইফালে কি আছে 3 এটা আছে 3 4 5 6 বহুত কিবা কিবি থাকিব পাৰে এতিয়া বিলংছ থকাৰ মেইন ৰিজন টো হল বিলংছ কি বুজাব তে বিট 1 আৰু 2 আছে বিট কি আছে 1 আৰু 2 আছে তে a টো 1 আৰু 2 আছে হেই কাৰণে বিট ধৰা কি আছে বিট মই কৈছো বিট কি আছে 1 আৰু 2 আছে এটো চোৱা বিট কি আছে বিট 1 আৰু 2 আছে তে a টো 1 আৰু 2 আছে গম পাইছানে তে সেম যদি কও বিট 1 আছে a টো 1 আছে বিট x আছে a টো x আছে হেতুৱে কাহিনী প্ৰথম কথা ইয়াত যিখিনি ইয়াত যদি 1 2 ইয়াত যদি কিবা কাৰণে বিট ধৰা ইয়াত ধৰা বিট ধৰা 1 2 3 4 আছে তে 8 1 2 3 4 টো থাকিবই 1 2 3 4 টো থাকিব তাৰ বাদে 5 6 7 8 9 টো থাকিব কিন্তু ইয়াত যে 1 2 3 4 আছে সেই 1 2 3 4 টো তাত থাকিবই সেই কাৰণে এনেকৈ লিখিব পাৰি তে বুজি পালা কথাটো তে হেহে অংক হেহে হৈ গল তে কি কৰিম চোৱা ইয়াতো আছে আমি ধুনীয়াকৈ লিখো x বিলংছ টু a আছে বা হলনি ধুনীয়াকৈ মৰমৰ চিন্তা লাগটো আহিল a জাগাত কি লিখিলা a এনেকৈ লিখিলা হল এতিয়া আমি কি কৰিছো x বিলংছ টু a লগত a ইউনিয়ন কৰিছো a লগত a কি কৰিছো ইউনিয়ন লৈছো a লগত a ইউনিয়ন লৈছো তে ইউনিয়ন ললে কি হ'ব a আহিব তে a আৰু a এফালেও a আছে হিফালেও a আছে আনসাৰটো a আহিব a 1 2 আছে a 2 1 2 আছে a 2 1 2 a 2 আহিব তে a আহি যাব বুজি পালো নে এটা নাইকিয়া হৈ গ'ল নাইকিয়া হল বুজি পালো নে নাই ইয়াত ধৰা 1 আৰু 2 আছে ইয়াতো ধৰা 1 2 আছে তে এটো কৰিলে কি হ'ব ইয়াতো 1 2 আহিব তে 1 2 মানে কি a হেকানে আহি গ'ল কিমান a সব কোৱেশ্চনটো কি ধুনীয়াকৈ ঘূৰিলে হল তে এটো সোৱা আছিল কিমান a ইউনিয়ন b এইটো a ইউনিয়ন b আৰু উলালকে কিমান a সেইটো সোৱা a উলাল তে উলাল কি চিন আছে এখিনি জায়গা
কি চিন আছে সমান চিন আছে সমান চিন থাকিলে আমি কি দিম এফালে এডাল চিন দিম এফালে এডাল দিম এডাল দিম এফালে এডাল দিম কাম খতম তে আমি লাষ্টত এটা লাইন লিখিব লাগিব যেহেতু কি লিখিম চোন A ইউনিয়ন B সাবসেট অফ A এনেকৈ লিখিম হল আকৌ সেই চিনটো অকমান ধুনীয়াকৈ লিখিবা এনেকৈ দি এই চিনডাল আকৌ ঘূৰাই দিবা মানে ই কি বুজালে ইয়া এই মৌলখিনি ক'ত সোমাই আছে এনেকৈ এক মিনিট আকৌ দেখাইছোঁ এফালে দিলোঁ ইমপ্লাইজ এফালে দিলোঁ ইমপ্লাইজ এফালে দিলোঁ ইমপ্লাইজ এফালে দিলোঁ ইমপ্লাইজ এইটোৱে কি বুজাইছে যে এইটোৱে কি বুজালে যে এইখিনি মৌল ক'ত সোমাই আছে এইখিনি মৌল ক'ত সোমাই আছে এত সোমাই আছে এইখিনি মৌল ক'ত সোমাই আছে এত সোমাই আছে তে আকৌ মই ওপৰলৈ উভতি গ'লোঁ এইটো ধৰা ফাৰ্ষ্ট লাইন এইটো ছেকেণ্ড লাইন তেনেকৈ এইটো ওলাই গ'ল এইখিনি মৌল ক'ত সোমাই আছে এইখিনি এক্সৰ মৌল ইয়াত এইটো উল্টাকে মানে সেইকাৰণে চিন্তাল ইয়াত তেনেকৈ তে কেনেকৈ লিখি দিবা A ইউনিয়ন B ইজ ইকুৱেল টু কাম খতম তে বুজি পালা লাষ্টৰ লাইনটো দেখা নাই পোৱা যদি চাই লোৱা কি লিখি ল'লোঁ A ইউনিয়ন B এডাল চিন দি পেলাই লিখিলোঁ আৰু লাষ্টত কি লিখি দিবা এটেকে লাষ্টত লিখিবা A ইউনিয়ন B ইজ ইকুৱেল টু A P আৰু B E লিখি দিবা কাম খতম প্ৰুভড তে বুজি পালোঁ তে বলা যাওঁ নেক্সট কুৱেশ্যনটোলৈ এতিয়া চোৱা এইটো কুৱেশ্যন নাম্বাৰ কিমান 4 এক নম্বৰৰ F2 এৰি থৈ আহিছোঁ F2 মই পিছত কৰিম এক নম্বৰ কোনটো এৰি থৈ আহিছোঁ F2 তে ইটো কৰিলোঁ তে F2 পিছত এইটো লেভেলটো অকণ ওপৰত যাব হা সেইকাৰণে এইটো পিছত কৰাম টেনশ্যন নল'বা কুৱেশ্যন নাম্বাৰ 4 চোৱা এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এক্সামত আহি থাকে তে কি কৰিবা সেম দেখুৱা যে A ইউনিয়ন B ইজ ইকুৱেল A ইণ্টাৰছেকশ্যন B যদি আৰু যদিহে এইটো মানে কি কৈছে এইটো দিয়া আছে প্ৰমাণ কৰিব লাগে এইটো আকৌ এইটো তুমি ধৰি ল'বা প্ৰমাণ কৰিব লাগে এইটো মানে কি ক'লোঁ মই তুমি এবাৰ দিয়া আছে বুলি তুমি এইটো লিখিবা এইটো প্ৰমাণ কৰি দিবা নেক্সট টাইম আকৌ বুলি এইটো দিয়া আছে বুলি লিখি ল'বা এইটো প্ৰমাণ কৰিবা মানে দুইটা কৰিব লাগিব প্ৰমাণ ঠিক আছে তে লিখি ল'লা সলিউশন বুলি তে যদি প্ৰথমে ষ্টাৰ্টিং কৰোঁ আমি কি লিখিম প্ৰথমে গিভেন বুলি লিখোঁ তে গিভেন কি লিখোঁ প্ৰথমটোকে আমি লিখি লওঁ যে A ইউনিয়ন B ইজ ইকুৱেল টু A ইণ্টাৰছেকশ্যন B তে গিভেন বুলি এইটো লিখি ল'লা বা দিয়া আছে বুলি লিখি ল'লা হ'ল এতিয়া শুনা তে লিখি ল'ব পৰা যে প্ৰমাণ কৰিব লাগে যে A ইজ ইকুৱেল B লিখিলেও লিখা নিলিখিলেও নাই তে ষ্টাৰ্টিং কি লিখিবা x বিলংছ টু A কিয় লিখিলোঁ মই এইটো প্ৰুভ কৰিম এতিয়া মই প্ৰুভ কৰিম কোনটো এটো মই প্ৰুভ কৰিম গতিকে প্ৰথমে কি আছে গতিকে A ক লৈ কৰিম এইখিনিতে এটা শব্দ লিখিবা ধৰো x যতে থাকে বিলংছ মানে x বিলংছ লিখিলে কি লিখিবা আকৌ ধৰো আগতে মই লিখা নাছিলোঁ নেকি গতিকে চাবা ধৰো শব্দটো কিন্তু লিখিবা হা x লিখা লগে লগে লিখিবা ধৰো তে এইখিনিলৈকে লিখিলা ওকে আব লিখো x বিলংছ টু A ইয়াত এটা নতুন বস্তু এড কৰি দিয়া বা দি পেলাই আৰু বা x বিলংছ টু কি লিখি দিলা b মই অথনি কৈছিলোঁ বা দি পেলাই যদি এনেকৈ নতুন বস্তু এটা ইয়াত বঢ়াই দিয়া একো প্ৰব্লেম নাই ঠিক আছে তে লাহে লাহে মই কম কি কেনেকুৱা কি কথা তে এটো তুমি কি দিলা নতুনকে কি দিলা b এটা দিলা তে ফুটিবা b কিয় দিলো যাতে লাষ্টত অংকটো b এটাটো আহিবগে লাগিব তুমি এডি স্টাৰ্ট কৰিছা ধুনিয়াকে এডি স্টাৰ্ট কৰিছা লাষ্টত b উলাবগে লাগিব উঠকে b এটা এতিয়াই দিছা আৰু বা দি পেলাই b দিলে একো ইফেক্ট নকৰে চাবচোন অংকটো কি মজাকে মিলিব তে এটো লিখিলা এটা চাবা x বিলংছ টু A আছে বা আছে কাৰণে ইউনিয়ন দিলা দুটা লগ খুৱাই দিলা হল এতিয়া চোৱা x দিলা x বিলংছ টু দিলা এতিয়া চোৱা A ইউনিয়ন B হলনি তুমি কি লিখিব পাৰা A ইণ্টাৰছেকশ্যন B কিয় লিখিলো যেহেতু A ইউনিয়ন B ইজ ইকুৱেল ইণ্টাৰছেকশ্যন B লিখি দিবা যেহেতু A ইউনিয়ন B ইজ ইকুৱেল টু A ইণ্টাৰছেকশ্যন B তে ইয়াৰ মান ধুনীয়াকৈ তুমি কি কৰি দিলা বহাই দিলা अब देखो क्या होगा x এতিয়া চোৱা একিলৈকে গল এতিয়া তুমি চোৱা x বিলংছ টু A লিখিলা x বিলংছ টু কি লিখিলা A ইণ্টাৰছেকশ্যন থাকিলে কি লিখে আৰু লিখিলা আৰু এটা লিখিলা x বিলংছ টু কি লিখিলা B তে x টু A টু আছে আৰু x টু B টু আছে x টু A টু আছে x টু আৰু ক'ত আছে B ত আছে ঠিক আছে এতিয়া চোৱা আমাক লাগে কি B হে লাগে তে এটা কাম কৰা এক নিলিখো আমি A টুক আমি নিলিখো A টুক আমি নিলিখো এই পাৰ্টটোক আমি নিলিখো এক কৈছে যে x টু A টু আছে x টু B টু আছে তে আমি x এটো পাৰ্ট নিলিখো কিয় নিলিখো কাৰণ আমাক লাষ্টত B টু হলে হৈ যাব তে আমি বস্তুটো আমি লাষ্টত B দেখাম অনলি তে x টু নতুনকে কি দি দিলা এখিনি B লিখি দিলা তে x বিলংছ টু B চোৱা A দি ষ্টাৰ্ট হৈ গল লাষ্টত B ওলাই গল অনলি এটো পাৰ্ট লিখছা এটো পাৰ্টক নাই লিখা বাদ দিয়া তুমি যোৱা কাৰণ হেতু দৰকাৰ নাই লাষ্টত B খা লাগে অনলি তে হেতু লিখিলা হৈ গল তে কি হৈ গল এনেকে এটো ওলালে তাকে তুমি ষ্টাইলত কেনেকে লিখিবা A কিনি কোট সোমাই আছে বিট সোমাই আছে আকৌ এডাল ঘূৰাই দিয়া তেতিয়াহে দিব পাৰিবা যেতিয়া ইয়াত কি হ'ব ইফ এণ্ড অনলি ইফ ঠিক আছে তেটো হৈ গ'ল তেকে A ইজ ইকুৱেল টু B তেটো বুজি পালা তে শুনা তে বলা যাওঁ এটো কুৱেশ্যনকে আকৌ উল্টাই পেলাই কৰিম তে উল্টাই পেলাই কেনেকৈ কৰিম চোৱা তেটো বুজি চাগে ধুনীয়াকৈ পালা তে চোৱা এটো কুৱেশ্যন আমি উল্টাকে কৰিম উল্টাকে কৰিলে কি হ'ব এবাৰ A ইজ ইকুৱেল B আছে ন মইতো মুছি দিলোঁ এবাৰ আমি কি কৰিম হেকিলৈকে কৰিলা কৰি পেলাই এবাৰ আকৌ বুলি লিখিবা আকৌ লিখিবা বা এগেইন লিখিবা যি লিখা অসমীয়া লিখিলে লিখিবা ইংলিছত লিখিবা তে লিখিলা লিখি পেলাই ষ্টাৰ্টিং কৰিবা ধৰো এবাৰ কি দিয়া আছে আকৌ লিখিবা গিভেন লিখিবা এবাৰ কি দিয়া আছে A ইজ ইকুৱেল B
এবাৰ তোমাৰ হাতত দিয়া আছে যে a is equal to b অথনি এটো দিয়া আছে বুলি লিখিছিলো এটো প্ৰমাণ কৰিছিলো এবাৰ এটো দিয়া আছে বুলি লিখিছে এটো প্ৰমাণ গিভেন এটো তে লিখিব পৰা প্ৰমাণ কৰিব লাগে যে এটো ইজ ইকুৱেল এটো নাই নিলিখো থোৱা তে x belongs to কি লিখিলা a union b তে x is equal ডাইৰেক্ট a union b টো লিখি দিলা ঠিক আছে থাকা তে ইমপ্লাইজ দিলা তে x লিখি belongs মই ডাইৰেক্ট কৰিম ইয়াত বা সাত এনেকে লিখি না থাকো a আছে ন a জাগাত কি লিখি দিও a জাগাত কি লিখি দিও b তে a জাগাত মই কি লিখি দিও b লিখি দিলো হা তে ইয়াটো আহি গল কিমান b ইয়াত কি আহি গল b বা এনেকুৱা কৰিব পৰা একে কথা a লিখিলা ইউনিয়ন দিলা b জাগাত মই কি বহাইলো পিছৰ দুটা বহাও পিছৰ আগতেও পিছৰ দুটা বহাইছো যিমান অংক কৰিছো পিছৰ দুটা বহাই পিছৰ দুটা বহাও পিছৰ দুটা হেতু কৰিবা পিছৰ দুটা বেছ হ'ব পিছৰ দুটা বহাবা তে b জাগাত কি বহালো এতে কিয় বহালা যেহেতু a is equal to কি হৈ গল b a is equal কিমান হৈ গল b তে কন্টিনিউ কৰি গৈ থকা এফালে হৈ আছে হেফালে হৈ আছে একো প্ৰবলেম নাই দিয়া হল তে ইয়াটোৱে আছে কি দি দিলা a তে এতিয়া চোৱা a লিখিলা এতিয়া আমি এটা কাম কৰিম আমি ঘুৰি ঘুৰি কলে যাব লাগে a ইন্টারসেকশন b লে যাব লাগে ঠিক আছে তে এটা কাম কৰো x belongs to a আছে ন এখিতে আমি এনেকে লিখিব নোৱাৰো নে কি মজা চাবাচোন দে বস্তুটো চোৱা অথনি যেটো কৰিলো হেতুটো বুজি পালা হল এতিয়া চোন প্ৰথমে এটুত আমি কি কৰিলো এটুক আমি ধৰি ললো এটুক আমি ধুনিয়াকে ধৰি ললো a is equal to b তে স্টাৰ্টিং কেনেকে কৰিছা প্ৰথমে x টো ইয়াত লিখিলা এখিনি লাগে ধুনিয়াকে বুজি পালা x টো ইয়াত লিখি ললো এতিয়া আমি নেক্সট কি কৰিলো x ৰ লগত এটু লিখিলো সৰি x লগত হেতু নহয় এখিনি লিখি ললা হল এতিয়া কি কৰিলো a হলনিও মান বহাব পাৰা a হলনি তুমি b a হলনি বহালে b বহাব লাগিব b হলনি বহালে a বহাব লাগিব আমি মই কি কলো যে পিছৰটোকে বহাবা কথাটো একেটা বহালে হল তথাপিতো পিছৰটোকে বহাবা তে পিছৰটো কি বহালো b is equal কিয় বহালা কাখন লিখি দিলা যেহেতু a is equal to b গতিকে b হলনি মই কি বহাই দিলো a তে b হলনি a বহাই দিলা তে a ইউনিয়ন a আছে সোৱা a ইউনিয়ন a আছে a আৰু a ৰ লগত যদি ইউনিয়ন লোৱা a ৰ লগত যদি a ইউনিয়ন কি আহিব a আহিব তে সিধা সিধি কি আহি গল কিমান a ঠিক আছে a আহি গল ঠিক আছে এখিলেকে বুজি পালা হল এতিয়া চোৱা মই নতুনকে তুমি বস্তুটো চোন লাষ্টত কি আছে এই বস্তুটো তোমাক প্ৰুফ কৰিব লাগে লাষ্টত চোৱা ইন্টারসেকশন চিন্তালুটো আহিব লাগিব ইন্টারসেকশন এটা কাম কৰা a আছে এটো লিখিলা নিজে এডাল ইন্টারসেকশন দি লোৱা দি পেলা পিছত আকৌ a লিখা ইকো ইফেক্ট নকৰে কথাটো একেটাই a ইউনিয়ন a is equal ধৰা a আছে আৰু a ইন্টারসেকশন a is equal to a কথাটো একে a লগত a যদি ইউনিয়ন কৰে a আহিব a লগত a ইন্টারসেকশন কৰিলে কি আহিব a আহিব গটিকে কি লিখিছো a ৰ হলনি মই a ৰ হলনি a লিখি পেলাই ইয়াত এডাল চিন দি এডাল লিখিছা ইন্টারসেকশন দি কি লিখিছা a লিখিছো মেইন ফোকাসটো হল মই a চিনডাল আনিছো a চিনডাল আনিলে কি হ'ব মই এটো বনাব ও লাহে লাহে মিলিছেচোন a আহি গল এটো আহি গল ঠিক আছে এতিয়া চাবা x লিখিলা belongs a টো আহিল ও মজা a টো মিলি গল হল ইন্টারসেকশন মজাকে আহিল তাছত b আছে ও a জায়গাত মই b বহাই দিও কিয় বহালা কাৰণ কন্ডিশন আমাৰ হাতত আছে a is equal to কিমান b হৈ গল কাম খতম তে এখিনিত কি হৈ গল তে এখিনিকে আমি কি স্টাইলত লিখিব পাৰো x খিনি ইয়াত আছে x খিনি ইয়াত আছে তে এনেকে লিখিম যেহেতু x a union b এটো এনেকে দি লিখিম a intersection b তাকে আমি কি কৰিম a চিনডাল এনেকে দিব পাৰি কেতিয়া যেতিয়া ইয়াত তুমি a চিনডাল ইয়াত কন্টিনিউ কৰিবা গটিকে ইয়াত দি দিলা এডাল গটিকে প্ৰমাণ হৈ গল a union b is equal to a intersection b তে বুজি পালা কেনেকে হল তে এটো তোমালোকে ঘৰত 2-3 বাৰ মান কৰি সাবা তে বলা যাও আমি নেক্সট কোৱেশ্চন তুলে এতিয়া সোৱা এটো কোৱেশ্চন নাম্বাৰ কোনটো 5 তে কোৱেশ্চন নাম্বাৰ 5 কি খুদিছে a - b ইউনিয়ন a - c is equal to a - b ব্ৰেকেট দিয়া আছে b ইন্টারসেকশন c ভেন চিত্ৰৰ সহায়ত তোমাক প্ৰমাণ কৰিব দিছে ভেন চিত্ৰৰ সহায়ত সত্যাপন কৰিব লাগে ঠিক আছে তে ভেন চিত্ৰৰ সহায়ত আমি কেনেকৈ সত্যাপন কৰিম সোৱা প্ৰথম কথা কোৱেশ্চনটো মজা পাবা একদম পইণ্ট টু পইণ্ট তোমালোকে অলপ চাবা ধুনিয়াকে কৰিব পাৰিবা বস্তুটো চাম প্ৰথমে চোৱা প্ৰথম যদি মই কওঁ ভেন চিত্ৰত ছবি কেটামান ছবি মন কৰিবা মই কৈছো ধৰা a ইন্টারসেকশন b তে a ইন্টারসেকশন b মানে কি a ইন্টারসেকশন b মানে হল a আৰু b মিলি থকা কিটা তে a আৰু b কি মিলি থাকে চোন এনেকে ছবিটো যদি মই আকৌ এনেকে ধুনিয়াকে এটা বক্স থাকিলা তে বক্স থাকি পালে এখন a দিলা এটো ধৰা a আৰু এফালে দিলা ধৰা b ঠিক আছে সমান কে ধৰা দিবা মই দেখিছনে অকন বেকা হৈছে চাবা তোমালোকে কাট পেন্সিল দিয়া কিবা ধুনিয়াকে কিবা তে এফালে হৈ গল a হিফালে আছে b তে মই এটুক নাম দিলো a এটুক দিলা নাম b ইয়াৰ নাম a ইয়াৰ নাম b তে ইন্টারসেকশন বুলি যদি কয় অনলি মিলি থকা কিটা ছবিত কোড হ'ব কোন এইখিনি জায়গা তে এইখিনি এনেকুৱা এটা জায়গা যিখিনি জায়গালে এও আহিব পাৰিব বিও আহিব পাৰিব তাত ধৰা কাৰো অধিকাৰ সেইখিনি জায়গাত এৰো অধিকাৰ আছে বিৰো জন্মস্বত্ব অধিকাৰ আছে বুজি পালানে তে এটুকে কয় a ইন্টারসেকশন b ছবিটো কি বুলি কয় a ইন্টারসেকশন b এটা চাবা a ইউনিয়ন b টো যোৱা a ইউনিয়ন b টো আমি কেনেকৈ আকো a ইউনিয়ন b টো যদি আকো
এটুক কয় এ এটুক কয় বি ধৰা আকৌ সেম এ ইউনিয়ন বি বুলি ক'লে কি এ ইউনিয়ন বি মানে গোটেই সোপা এৰ সোপাও বিৰ সোপা গোটেই সোপা লগ খাই যেটো হ'ব হেতু তে এৰ বিলাকো থাকিব লাগিব বিৰ বিলাকো থাকিব তে এৰ বিলাক থাকিব লাগিব এৰ বিলাকটো থাকিবই লাগিব লগতে বিৰ বিলাকো থাকিব লাগিব তে গোটেইখিনি হৈ যাব এটুকে কৈ যাব কিমান এটুকে গোটেই এটু দেখিছানে ছবিটো গোটেইখিনি কভাৰ কৰিছে এৰো গোটেইখিনি জায়গা কভাৰ কৰিছে বিৰো গোটেইখিনি কৰিছে এটুক কয় এ ইউনিয়ন বি তে বুজি পালা এ ইন্টাৰসেকশন বি কি এ আৰু বি মিলি থকা জায়গাখিনি ইউনিয়ন বি হলে গোটেইখিনি জায়গা হয় তে এটু বুজি পালা ইয়াতকে যদি আৰু অকল লেভেল ওপৰত যাও সাবা নতুনকে এটা পাবা a - b কনসা a - b তে a - b টুক আমি কেনেকৈ আঁকিম চোৱা a - b টু কেনেকৈ আছে এ মজা আছে প্ৰথমে কি আঁকা আকৌ সেম প্ৰথমে আঁকিম এটা a এফালে আঁকিম এটা কিমান b তে এফালে তুমি a দিলা এফালে কি দিলা b দিলা এটা চোৱা প্ৰথমটোক মই নাম দিছো কি a এটুক নাম দিছো মই b এটা a - b মানে কি আগতে মনত পেলোৱা আগতে যে আমি কৰিছিলো a - b তোমালোকে আগত কৰিছা a - b কৰিছে মই ধৰা মান ধৰিছো সাবাদে মান ধৰিছো a ধৰা আছে 1 2 3 আছে ধৰা আৰু b ধৰা আছে 3 4 5 আছে ধৰা b কি আছে আৰু কেটা বহাই ধৰবা 1 2 3 ইয়াত ধৰা 4 দি দিলো ইয়াত দি ধৰা 3 4 5 6 দি দিলো মনত আছে নে এনেকুৱা কোৱেশ্চন কৰি তোমালোকে এনসাৰ আগতে উলিয়াইছা মই কৈছিলো যে এনসাৰটো প্ৰথম দুতে সোমাই থাকে প্ৰথম দুতে হ'ব নহলে কিবা কাৰণত ফাই আহিব পাৰে নহলে ইয়াতে এনসাৰটো সোমাই থাকে মই আগত কৈছিলো গতে কেতিয়াও তো এইখিনি জায়গা এনসাৰত আহিবই নোৱাৰে এই এনসাৰত কেতিয়াও এইখিনি জায়গা আহিব 3 4 5 6 আহা ইম্পসিবল a - b কৰাৰ পিছত 3 4 5 6 কেতিয়াও আহিব নোৱাৰে না 3 আহিব পাৰিব না 4 আহিব পাৰিব না 5 আহিব পাৰিব না 6 আহিব পাৰিব 3 আহিব নোৱাৰে গতিকে 3 to আহিব নোৱাৰে 4 আহিব নোৱাৰে থাকি 5 6 ক বাদ দিয়া এনসাৰটো ইয়াতে সোমাই থাকে গতিকে এনসাৰ কি আছিল 1 আৰু 2 এনসাৰ কি আছিল 1 আৰু 2 তে এই 1 আৰু 2 টো কোত সোমাইছে 1 আৰু 2 টো কাৰ এ ৰে হয় মানে ছবিটো যদি আমি আঁকিব লগা হয় এ তে আঁকিব লাগিব কোত আঁকিব লাগিব এ তে এ তে সাগে আঁচ দিব লাগিব তে এ তে আঁচ দিব লাগিব কোত আঁচ দিব লাগিব তুমি বিগ টাচ কৰিব নোৱাৰা চোৱা বি খিনিটো হবয়ে নোৱাৰে বি হবয়ে নোৱাৰে তুমি বিগ টাচ কৰিব বি জায়গা কোনখিনি বি কোনখিনি সম্পূৰ্ণ বি এখিনি বি এনেকে গৈ এনেকে এইফালে হৈছে চোৱা এইখিনি জায়গা এনেকুৱা এইখিনি জায়গা যা এৰু বিৰু এইখিনি জায়গা কিন্তু এতিয়া কৈছে a - b অনলি 8 থাকিব লাগিব বি তুমি টাচ কৰিব নোৱাৰা তে বি উছলে তুমি যাব নোৱাৰিবা তে বি তুমি বি অকনো জায়গা তুমি ল'ব নোৱাৰা তে এইখিনি জায়গা হ'ব চোৱা এইখিনি জায়গা তে এইখিনি জায়গাকে ক'ব a - b এটুকে ক'ব a - b বুজি পালো নে এইখিনি জায়গা কি বুলি কয় a - b তে এটুক যদি a - বুলি ক'ব b বুলি কয় তে এটু কি বুলি ক'ব এটু তোমালোকে গমে পাই গলা এনেকে যদি ছবিটো দিয়ে ছবিটো যদি হিফালে অনলি b থাকে তে এটু থাকে b - a বুলি ক'ব এটুক যদি a - b বুলি কয় অনলি যদি এনেকে কো জাস্ট কৈছো আৰু b হিফালখিনি কি ক'ব ছবিটোকে যদি এনেকে ঘূৰাই দিও এফালে কালাৰ নকৰি যদি হিফালে কালাৰ কৰো তে b - a বুলি ক'ব শুনা এটো মোস্ট ইম্পৰ্টেন্ট টপিক ক্লাস 10 ৰ কাৰণে ক্লাস 10 ত এটুক লৈ এটা কোৱেশ্চন এসএসএলসি এক্সামত আহে ঠিক আছে তে জেনেৰেল কথাখিনি বুজি পাই গলা अब देखो कैसे करते हैं प्रथम এটা কাম কৰো সেম a - b টুকে আমি আঁকি লওঁ a - b টুকে আকো এটু দিলা এটা বক্সা এটু এটা দিলা ধুনিয়াকে গুল গুল দুটা দিলা কাট পেন্সিল দি দিবা ধুনিয়াকে বক্সটো বনাবা স্কেল দি বনাবা এনেকে ছবিটো না আঁকে এনেকে না আঁকে হা কিছুমানে এনেকে আঁকে কিছুমানে একদম এনেকে বক্স বনাব দিয়ে ইফালে গুছি আহে কবাত ফুটা থাকে তেনেকে নহয় ধুনিয়াকে আঁকিবা কাট পেন্সিল দি আঁকিম ঠিক আছে ওকে अब देखो তে কি আঁকিব দিছে a - b তে বুজি পাই গলা a - b কোনটো অনলি 8 কালাৰ কৰিম কোড কালাৰ কৰিম অনলি 8 কৰিম কিন্তু বি টাচ নকৰো বি ফালে না যাও মানে বি দিছে বি টু টাচ কৰা নাই এটু হৈ গল a এফালে হৈ গল b মই বি হুমুৱাই নাই এটু হৈ গল a - b এটা এটা কাম কৰো a - c কাকো ঠিক আছে a - c কাকো চাও কেনেকুৱা হয় a - c টু সেমে কথা এফালে আকিলা a এফালে আকিলা কিমান c তে এটু হৈ গল a এটু হৈ গল c তে a - c মানে কোনখিনি চাবা ধুনিয়াকে হৈ আছে a - c তে a - c খিনি তো হবই নোৱাৰে হৈ আছে কতে তে a খিনি হৈ আছে ওকে এটো পাৰ্ট আমি আঁকিলো এতিয়া এই দুইটা পাৰ্ট আমি ইউনিয়ন কৰি দিম মানে এটু a - b আৰু a - c কি মিলি আছে ইউনিয়ন কৰি পেলাই আমি চাও কি হ'ব তে বস্তুটো চাবা কেনেকুৱা হ'ব মই লাষ্টত গুটেটো একেবাৰে আঁকি দিম প্ৰথমে চাই লও ধুনিয়াকে বুজি লও কথাখিনি কোড কেনেকুৱা কি কথা হৈ আছে তে এখিলেকে বুজি পালা a - b বুজি পালা a - c বুজি পালা এতিয়া ইউনিয়ন আছে মানে কি কৰি দিম দুইটা বস্তু লক খুৱাই দিওঁতে মিলা এটুৰু বস্তু হেতুৰু বস্তু লক খাই যাব ইউনিয়ন থাকিলে এখিনিও আহিব তা চাও ছবিটো কেনেকুৱা হ'ব তে চাবা দে তে a - b বুজি পালা a - c বুজি পালা
এতিয়া চাবা এতিয়া দুইটা বস্তু লগ খুৱাই দিম তে লগ খুৱাই দিলে মন কৰিবা মোষ্ট প্ৰথম এটা বস্তু মন কৰিবা এও আহিব বিও আহিব আৰু এটা লগতে কি আহিব সিও আহিব এও আহিব বিও আহিব সিও আহিব মই আৰু অকণ ডাঙৰ কৰিছো ধুনীয়া পাবা তেতিয়া দেখি এইখিনি ধৰা আঁকিলো ওকে তে এটো হৈ গ'ল এ হৈ গয়া বি দেখিছানে ছবিয়ে গুল বেলেগ ধৰণৰ গুল লৈছে গুলকেইটা ধুনীয়াকৈ আঁকিবা তোমালোকে প্ৰথমটো হৈ গ'ল কি এ এটোৰ নাম হৈ গ'ল এ এটো হৈ গ'ল বি এটো হৈ গ'ল সি তে এই গোটেইখিনি বস্তু ইয়াত আঁকিব লাগে গোটেইখিনি বস্তু ইয়াত আঁকিব লাগে চাবা দেই কেনেকৈ আঁকিম এক মিনিট এতিয়া চোৱা এ মাইনাছ এই দুটা বস্তু একেলগ কৰি দিম কি কৰি ইউনিয়ন কৰি পেলাই দুটা বস্তু লগ খুৱাই দিম তে লগ খুৱাই দিয়াৰ আগত আমি এটা বস্তু এটা মন কৰিবাচোন এ মাইনাছ বি এটো a minus b এটো চাবা দেই মজা চাবা a minus b এটো তে a minus b ইয়াত কোনটো এটো হৈ গ'ল a এটো হৈ গ'ল b তে a কোনটো এটো b কোনটো এটো তে এই দুটা ছবি চোৱা c টো নাই বুলি ভাবা মই ভাবিছো c নাই কোন নাই a c টো ধৰা নাই ভাবা দেই চাবা দেই আঁকিবতো লাগিব মই কৈছো c টো ধৰা নাই এখিনি নাই বুলি মই ভাবি লৈছো c নাই ধৰা এটো c নাই ঠিক আছে c নাই তে a minus b টোকে যদি আকৌ কোনখিনি আহি আছে এইখিনি আহি গ'ল মনত পৰিছে নে আমি প্ৰথমটোৰ মান প্ৰথমে বহাই লওঁ ধুনীয়াকৈ বহাই লৈছো ওকে বহি থাকা তুমি ওকে বহি ঠিক আছে এতিয়া পিছৰটো চোৱা এটো বুজি পালা কিন্তু সি আঁকিব লাগিব কিন্তু প্ৰথমে মই ধুনীয়াকৈ এইখিনি মান বহাই দিলো প্ৰথম কথা আমি ইউনিয়ন কৰিলে কি কওঁ এ ইউনিয়ন বি কৰিলে কি কওঁ এ মান গোটেইবিলাক লিখো পিছত বি মানো লিখি দিওঁ গোটেই হোপা খালি এটা কথা মন কৰো এটা বস্তু যাতে ৰিপিট নহয় ঠিক আছে ইয়াতো কাহিনী আহে একে কথা প্ৰথমে a minus b টো ধুনীয়াকৈ আঁকি ললো আঁকি পেলাই এতিয়া c টো আছে তে এটা কাম কৰো c টো আঁকি থৈ দিওঁ এনেও লাগিব এতিয়াতো c লাগিব এইটো c টো এতিয়া আছিলে থাকক দেখিছা সিট কিন্তু এই ছবিখনত কালাৰ সোমাই আছে ৰং সোমাই আছে অকমান জায়গা সি ফালেও সোমাই আছে দেখিছানে বিট কিন্তু টাচে কৰা নাই চোৱা বিটো চোৱা বি ধৰিব পাৰিছানে এক মিনিট এটো চোৱা বিটো দেখিছা বি টাচে কৰা নাই দেখিছা a minus b আকুতে a minus b যেতিয়া আঁকিছিলা তে বি টাচে কৰা নাই বুজি পাইছা এইখিনিলৈকে পাইছা ওকে আব দেখো এইখিনিলৈকে হ'ল এতিয়া চাম হা এইখিনিলৈকে যোৱাৰ পিছত আমাক কৈছে যে a minus c তে a minus c কোনটো এটো হৈ গ'ল a এটো হৈ গ'ল c তে এবাক ভাবা b টো নাই বুলি ভাবা b টো নাই বুলি ভাবা চাবা দে বস্তুটো অকন বুজিব তাই একবাৰ মজা লাগিব a minus c আঁকিব লাগে হা এতিয়া a minus c তে a minus c কোনটো এটো হৈ গ'ল a এটো হৈ গ'ল c তো ছবিটো এনেকুৱা আছে মনতে ভাবিলা ছবিটো অকন মানে এনেকৈ ঘূৰাই দিয়া অকন মানে কি কৰে ঘূৰাই এনেকৈ দাঙিয়া না আনি পেলাই ইয়াত বহাই দিম এইটো এই বস্তুটো ইয়াৰ পৰা দাঙি আনিম ধৰা ইয়াত ধুনীয়াকৈ বহাই দিম আকা আনা এনেকৈ কি কৰিবা ইয়াত ধুনীয়াকৈ এইটো দাঙি আনা এক মিনিট মই কি কৈ আছিলোঁ কাহ হৈ আছে গম পাইছানে চোৱা কি কৈ আছোঁ এই বস্তুখিনি a minus যিটো c আছে এনেকৈ ধুনীয়াকৈ দাঙি আনা এইখিনি জেগাত ধুনীয়াকৈ বহাই বেকাকৈ বহাম দেই এনেকৈ বেকাকৈ বহাই দিম এই বস্তুটো যদি ইয়াত বহাই দিয়া চাবা দেই অনলি এইটো বস্তু এই বস্তুটো আনা ইয়াত ধুনীয়াকৈ বহাই দিয়া এ আৰু চি কথা ভাবিম বি কথা তুমি নাই বুলি ভাবা বিগ নাই বুলি ভাবাচোন বিগ নাই মই অকণমান কাটি মুচি দিছোঁ ধৰা বি এতিয়া নাই বুলি ভাবিছোঁ এইটো বি ধৰা নাই হা ওকে বি নাই ঠিক আছে তে এ আৰু সিক যদি বহাবা অনলি তুমি ইমাজিন কৰি লোৱা অনলি এ আছে অনলি কি আছে অনলি এ আছে এইটো এ আৰু এইটো চি আছে আগৰ ছবিটো কিন্তু একো নকৰোঁ দেই আগৰটো থাকক আৰু এইটো কি আছে চি আছে ঠিক আছে এতিয়া এ আৰু চি টো কানি তুমি ইয়াত বহালা দেখিছানে কি হ'ব এতিয়া কি হ'ব সিক টাচ নকৰে কাক টাচ নকৰে সিক এইটো চি এ চি টোক টাচ নকৰে এ চি টোক টাচ নকৰাকৈ আমি আঁকিম এ চি টোক টাচ নকৰে অথনি যি টাচ কৰিলে অথনি এইখিনি কিন্তু টাচ কৰিয়ে আছে তুমি এবাৰ নিজে ইমাজিন কৰি চাবা মজা লাগিব চি টোক টাচ নকৰিব হা এবাৰ তে চাবা চি টোক টাচ নকৰাকৈ আমি আঁকিম চি টোক টাচ a minus c তে চিক টাচ নকৰে তে চিক টাচ নকৰোঁ হা চি টোক টাচ চি কোনটো এইটো আমাৰ মৰমৰ কিমান চি অলৰেডি কিন্তু a minus আগতে কিন্তু এইখন জেগা টাচ কৰি আছে সেইখন জেগা তুমি ধৰিব নোৱাৰা সেইটো গ'ল সেইটো কথা বাদে বেলেগ সেইটো আঁকিলোৱে অলৰেডি এতিয়া a minus c আঁকোতে চিক টাচ নকৰোঁ চিক যদি টাচ নকৰোঁ কোনখিনি জেগা সোমাব এইখিনি জেগা আহিব এনেকৈ এইখিনি জেগা আহিব চিক টাচ কৰা নাই দেখিছানে চিক টাচ কৰা নাই তে চিধা চিধিকৈ যদি কওঁ মই তে কোনখিনি জেগা আহিল কোৱাচোন এতিয়া কোনখিনি জেগা আহিছে কোৱাচোন এতিয়া মোৰ এইখিনি জেগা আহিছে চাবা দেই এতিয়া মোৰ এইখিনি জেগা আহিছে মন দিবা এইখিনি জেগা আহিছে চোৱা এইখিনি জেগা ধৰিব পাৰিছানে মই কি আঁকিছোঁ এইখিনি জেগা দেখিছা এইখিনি জেগা আঁকিছে এতিয়া এইখিনি কাৰ জেগা এইখিনি বুজি পালোঁ নে এইখিনি এতিয়া আঁকিলোঁ এনেকুৱাকৈ এতিয়া যিখিনি জেগা আঁকিছোঁ চোৱা এত আছে কিন্তু চি জেগাখিনি চিক টাচে কৰা নাই কিন্তু অথনি যেতিয়া আঁকিছিলে বি এতিয়া বিটো মই আঁকি দিছোঁ চোৱা বিটো মই আঁকি দিছোঁ এইটো বি আছিলে এইটো কি আছিলে বিটোতো থাকিব লাগিব তে বিট সেইটো যেতিয়া কৰিছিলে তেতিয়া কিন্তু এইখিনি জেগা আহি আছিলে এইখিনি জেগাটো এৰিব নোৱাৰা কিয় এৰিব নোৱাৰা ইউনিয়ন আছে
এইটো আগৰ পৰা এইটো এতিয়া নতুনকৈ এইখিনি আহিছে এই ওপৰৰখিনি এনেকৈ যিটো পাৰ্ট আছে সেইটো পাৰ্ট আহিছে কিন্তু এই পিছৰ এইখিনি জেগা পাৰ্টটো অথনিৰ পৰা ৰখি আছে এইটো পাৰ্ট তে এইখিনি জেগা হৈ গ'ল এতিয়া ছবিটো কেনেকুৱা হ'ল জানানে এই ছবিটো যদি মই ধুনীয়াকৈ আঁকো ছবিটো কেনেকুৱা হৈছে চাবা দেই এই ছবিটো চাবা অকণমান এতিয়াও যদি খেলি মেলি লাগিছে তোমাক ধুনীয়াকৈ কনফিউজন ক্লিয়াৰ হৈ যাব এই ছবিটো কেনেকুৱা হৈছে চোৱা প্ৰথমে আহি গ'ল এ এইটো হৈ গ'ল বি আৰু এইটো হৈ গ'ল কিমান চি তে এইটো হৈ গ'ল এ এইটো হৈ গ'ল বি এইটো হৈ গ'ল চি তে চোৱা কোনখিনি জেগা আহি আছে চাবা দেই এইখিনি জেগা আহি আছে প্ৰথম কথা হ'ল এইখিনি জেগা আহি আছে আকৌ চোৱা এইফালে এইকণ জেগা দেখিছেনে এইকণ জেগা আহি আছে এইকণ জেগা হয়নে আকৌ সিফালে চোৱা এইকণ জেগাও আহি আছে এইকণ জেগা খালী আছে এইকণ জেগা এইখিনি জেগা খালী আছে এইখিনি খালী আছে এইখিনি চাৰিটা জেগা খালী চাৰিটা পাৰ্ট খালী এটা দুটা তিনিটা চাৰিটা ছবিটো আঁকি চাবা তে প্ৰুফ হৈ গ'ল তাকে আমি কেনেকৈ আঁকিম মই তোমাক ধুনীয়াকৈ ছবিটো আঁকি দিছোঁ এই গোটেইখিনি এইখিনি মেইন বস্তু তো এইখিনি বস্তুকে মই কেনেকৈ ধুনীয়াকৈ বস্তুটো লিখিম এবাৰ জাষ্ট চোৱা মই আঁকি দিছোঁ তোমালোকে চাই ল'বা তে চোৱা মই চিত্ৰটো আঁকি দিলোঁ চিত্ৰটো কি মজা হ'ল a মাইনাছ বি চিত্ৰ 1 তে মই অথনি সেইটোকে আঁকাইছিলোঁ চিত্ৰ 1 ধুনীয়াকৈ লিখিলা চিত্ৰ 1 বুলি কৈ a মাইনাছ বি আঁকিলা হ'ল তাৰপিছত চিত্ৰ 2 বুলি লিখিলা চিত্ৰ 2 বুলি কৈ a মাইনাছ চি আঁকিলা অনলি a টাচ কৰিছোঁ মানে অনলি টাচ a মাইনাছ বিত অনলি a টাচ কৰিছোঁ ধুনীয়াকৈ বুজি পাই আছা দুইটা তাৰপিছত কি আঁকিছিলোঁ তাৰপিছত কি আঁকিম জানানে তাৰপিছত এই প্ৰথমে a মাইনাছ বিক আঁকিলোঁ পিছত a মাইনাছ চিক আঁকিলোঁ তাৰপিছত এই গোটেইটো আঁকিম এই গোটেইটো একেলগে গোটেইটো লিখিম তে গোটেই কি ক'লে a মাইনাছ বি আৰু a মাইনাছ চি দুটাক লগ খুৱাই দিম হয়নে লগ খুৱাই দিছিলোঁ তো ছবিটো আনি কি এইটো বহাই থৈছোঁ এই বস্তুটো ধুনীয়াকৈ দাঙি আনি এনেকৈ ধুনীয়াকৈ বহাই চাবা লাগিলে যদি কাগজ দিগদাৰো পোৱা কাগজ দি কাটি ধুনীয়াকৈ এনেকৈ আনিবা সমান জোখৰ হ'ব লাগিব এনেকৈ যদি ধুনীয়াকৈ বহাই দিয়ে মিলি যাব তেতিয়া এইটো ছবি তুমি পাই যাবা গম পাইছেনে অকণমান চাব লাগিব কেনেকুৱা কি হৈ আছে অকণমান মন দিবা ঠিক আছে কাজবিলাক ক'ত আছে কেনেকুৱা আছে কি কথা ধুনীয়াকৈ গম পাবা তে হৈ গ'ল এইটো আঁকিলা সেইটো আঁকিলা তাৰপিছত কি ক'ল এই গোটেইটো বস্তু ইউনিয়ন দি পেলাই আঁকিব লাগিব তে গোটেই বস্তুটো সিফালে লিখিম তে ইউনিয়ন দি পেলাই a মাইনাছ বি ইউনিয়ন দি গোটেইকেইটা লগ খোৱালোঁ তে এও আছে বিও আছে চিও আছে তে ধুনীয়াকৈ এই বস্তুটো কেনেকৈ আহিল মই ক'লোঁ ইয়াত চাৰিটা পাৰ্ট বাকী থাকিব চোৱা যদি চাৰিটা পাৰ্ট বুলি কয় চব পাৰ্টকেইটা এটা দুটা তিনিটা চাৰিটা এনেকুৱা চাৰিটা পাৰ্ট দেখিবা বাকী থাকিব লাষ্টত এনেকৈ কিবা অকণ ওপৰ কেনেকৈ থাকিব সেইখন পাৰ্ট ছবিটো চালে একদম ভালকৈ যদি নজৰ দিয়া তেতিয়াহে গম পাব আৰু যদি ওপৰেদি গৈ আছে কাম খতম গম পাইছেনে কথাটো প্ৰতিটো কথা ডিপকৈ চাব লাগিব হা এই বস্তুটো অকণ মন দিবা কিন্তু দেই অকণমান চাবা ধুনীয়া লাগিব মজা লাগিব যেতিয়া দেখি তুমি ধুনীয়াকৈ কথাটো বুজি পাই যাবা বোলে এইটো এনে কাৰণে সোমাই আছে খালি বেলেগখনে ধুনীয়াকৈ আনিবা মই যেনেকৈ কৈছোঁ কথাটো তেনেকৈ কৰি ট্ৰাই কৰি এবাৰ চাবা অকণ ইমাজিন কৰিবা বস্তুটো ইমাজিন কৰা এনেকৈ দাঙি আনি ইয়াত বহাই দিব নালাগে তেনেকৈ নিজে ভাবিব পাৰিবা বস্তুটো ধুনীয়াকৈ উঠি আহিলে এনেকৈ আহি সেইখিনিত বহি যাব এনেকুৱা হ'ব এনেকুৱা তেনেকৈ ভাবা মজা লাগিব ঠিক আছে তে এইটো কি হ'ল এ বি চি তিনিটা বস্তু আঁকিলোঁ তে ছবিটোত এইখিনি অংশ ৰং হ'ল তে এইটো বস্তু হ'ল তে এইখিনি বস্তু আঁকিলোঁ তে এইখিনিৰ লগত এইখিনি বস্তু ছেইম চোৱা এইখিনিৰ লগত এইখিনি বস্তু ছেইম তে এইখিনি আঁকি থকা কোনো প্ৰয়োজন নাই এইখিনি যি হ'ব এইখিনিও ছেইম হ'ব গতিকে এই গোটেইখিনি তুমি ইয়াত আঁকি দিলা এজ এ ট্ৰিক্স তে গোটেইখিনি এই ইয়াত যিটো আছে সেইটোকে তুমি আঁকিলা ইয়াত যি লিখা আছে সেইটোকে লিখি দিলা কাম খতম তে লাষ্টত লিখিম এইটো চিত্ৰ কিমান 4 এইটো চিত্ৰ 3 এইটো ছবিটো খালি দেখাইছোঁ কি পাৰ্ট বাকী আছে এইটো পাৰ্ট এইটো আঁকিব নালাগে মই জাষ্ট দেখাইছোঁ লাষ্টত লিখিম চিত্ৰ 3 আৰু চিত্ৰ 4ৰ পৰা চিত্ৰ 3 আৰু চিত্ৰ 4ৰ পৰা প্ৰমাণ কৰিব পাৰি যে এইটো ইজ ইকুৱেল এইটো কাম খতম হ'ল এতিয়া চোৱা মই যদি কওঁ এইটোক ডাইৰেক্ট কেনেকৈ গম পাইছোঁ এইটো যে হৈ আছে কেনেকৈ হৈ আছেচোন আকৌ যদি মই কওঁ প্ৰথমে এইটো বুজি পালা অনলি এইটো বুজি পালা দুটা একলগ হৈ এইটো কেনেকৈ হ'ল সেইটো বুজি পালা এতিয়া মই যদি কওঁ এইটো বস্তু ইয়াত যি আছে তাকে আঁকি দিলা মই যদি আকৌ বুজাবলৈও যাওঁ এইটো কেনেকৈ হ'ল চোৱা ধুনীয়াকৈ মিলি আছে কি বুলি কৈছে এ তে বি প্ৰথম চোৱা এ তে এনচাৰটো এত সোমাইছে চোন এনচাৰটো এত সোমাই আছে মজাকৈ মই আকৌ দেখাইছোঁ এনচাৰ এইটো দেখাইছোঁ নকৰিলেও হয় নুবুজা হেৰি নকৰিলেও তথাপিতো মই দেখাইছোঁ এনচাৰটো ক'ত সোমাইছে এত চোৱা এত ছবিটো অনলি কালাৰ এড কৰা হৈ আছে চোৱা এড কৰা হৈছে দেখিছা এড কৰা হৈছে চোৱা মজাকৈ কালাৰটো কোড কৰা হৈ আছে এড ৰেড কালাৰটো দেখিছানে কোড কৰা হৈ আছে মজাকৈ এড কৰা হৈ আছে অ'কে এড কৰা হৈ আছে দেখিছা তে কাক নকৰোঁ বি ইণ্টাৰছেকশ্যন চিক টাচে নকৰোঁ বি ইণ্টাৰছেকশ্যন চিক টাচ নকৰোঁ তে বি ইণ্টাৰছেকশ্যন চি কোনখিনি তে অথনি কৈছে বি ইণ্টাৰছেকশ্যন চিটো এইটো ধৰা বি এইটো ধৰা চি এইটো বি এইটো চি ইণ্টাৰছেকশ্যন চি এইখিনি জেগা তাকে অকণমান এবাৰ বেকাকৈ আঁকিছোঁ বিটো এনেকৈ আঁকিছোঁ চিটো এনেকৈ আঁকিছোঁ এইটো হ'ল বি এইটো হ'ল চি তে ইণ্টাৰছেকশ্যন কোনখিনি এইখিনি জেগা তে এইখিনি জেগাক মই টাচে নকৰোঁ এইখিনি জেগাক মই কি টাচ নকৰোঁ বুজি পালোঁ নে মই কি কৈছোঁ আকৌ কৈছোঁ শুনা এইটো ধৰা বি এইটো ধৰা চি তে বি ইণ্টাৰছেকশ্যন চি বুলি ক'লে কোনখিনি জেগা আহে এইখিনি জেগা আহে কোনখিনি জেগা এইখিনি এইটো হৈ গ'ল বি এইটো হৈ গ'ল চি তাকে যদি মই এনেকৈ আকৌ অকণ বেকা কৰি দিছোঁ তে কোনখিনি জেগা এইখিনি জেগা বি ইণ্টাৰছেকশ্যন চি এইখিনি জেগা তে বি ইণ্টাৰছেকশ্যন চি এইখিনি জেগাক মই টাচ নকৰোঁ কাৰণ মাইনাছ চিন আছে ন এইখিনি জেগাত মই টাচ নকৰোঁ তে বি ইণ্টাৰছেকশ্যন চিৰ জেগা কোনখিনি চোৱাচোন বি ইণ্টাৰছেকশ্যন চিৰ জেগা কোনখিনি
এইখিনি জেগা দেখিছা এইখিনি জেগা মই কি নকৰোঁ টাচ নকৰোঁ অকণ ভালকৈ মন দিয়া এইখিনি এনেকৈ এটা পাৰ্ট আছে এই পাৰ্টটো মই কি নকৰোঁ বা টাচ নকৰোঁ কাৰণ কৈ দিছে বি ইণ্টাৰচেকশ্যন টাচ কৰিব নোৱাৰোঁ অকণ মন দিবা এইখিনি জেগাত মই কি নকৰোঁ টাচ নকৰোঁ নাই কৰা টাচ নাই কৰা ক'ত থাকিম অনলি এ থাকিম কিন্তু আঁকিম কিন্তু এ থাকিছোঁ চোৱা এ থাকিছোঁ এইখিনি জেগা টাচ কৰা নাই কাৰণ এইখিনি কাৰ জেগা এইখিনি দেখিছে অকণমানি নিচিনা এনেকুৱা জেগা এখন আছে এইখন এনেকুৱা জেগা এখন আছে সেইখন জেগা মই টাচ কৰা নাই কিয় কৰা নাই কাৰণ সেইখিনি জেগা বি ইণ্টাৰচেকশ্যন চি এইখিনি কথাটো ভাবিবই নোৱাৰা এইফালে ভিতৰত এইখিনি যিখিনি জেগা আছে এইখিনি জেগা দেখিছা এইখিনি জেগাটো তুমি ভাবিবই নোৱাৰা কিয় ভাবিব নোৱাৰা এইখিনিতো বি আৰু চি কথা আহিছে এইখিনি কথাটো ভাবিব নোৱাৰা এইখিনি জেগা এত সোমাই আছে তথাপি ল'ব লাগে কাক এক লৈছোঁ কিন্তু সেইখিনি জেগা কিয় নলওঁ কাৰণ বি ইণ্টাৰচেকশ্যন চিৰ জেগা যে সেইখিনি বুজি পালোঁ কথাটো অকণমান দিম তে লিখি দিবা এইটোতে সেইটো কথা চাবই নালাগে এইটো কেনেকৈ হ'ল চাবই নালাগে এইটো আঁকাৰ পিছত সেইটো যি আঁকিবা সেইটো কথা গতিকে অকণ কেনেকৈ আঁকিছে জানিব লাগিব তে বুজি পালোঁ তে আৰু এটা কুৱেশ্যন চাওঁ যিটো কুৱেশ্যন বাকী আছিলে এইটো কুৱেশ্যন চোৱা এটা কুৱেশ্যন এৰি থৈ আহিছিলোঁ 1 নম্বৰৰ এফ কিয় এৰি থৈ আহিছিলোঁ চাবা বহুত ধুনীয়া এটা কুৱেশ্যন 1 নম্বৰ এফ এইকেইটা যিমান কুৱেশ্যন চাবা দেই কুৱেশ্যন ছবিটো চোৱা কি মজা ছবি অকণমান ভাবিবা মজা লাগিব 1 নম্বৰ এফটো চাবা যিমানে ডিফিকাল্টি বেছি পাবা সিমানে মজা পাবা যদি তুমি তাক ধুনীয়াকৈ ডিল কৰিব পাৰা ডিফিকাল্টি লেভেল যিমানে ওপৰত যাব এইটো সিমানে চলিব আৰু যিমানে চলিব তুমি মজা পাবা অংকটো ধুনীয়াকৈ ভাবিব পৰা হ'ব লাগিব প্ৰথম কথা তে 1 নম্বৰ এফ চোৱা যিমানকেইটা অংক কৰিলোঁ তাতকৈ এইটো লেভেল আৰু ওপৰত সেইকাৰণে কৰা নাই যদি এ ইণ্টাৰচেকশ্যন বি ইজ ইকুৱেল এ তেন্তে এইটো ইজ ইকুৱেল টু বিপৰীতভাৱে মানে চিধাচিধিকৈ এইটো লিখি ল'ম সেইটো প্ৰমাণ কৰিম তে এইটো সতি দেখোন ছেমেই আছিল কিয় নকৰিলোঁ তে চোৱা কিয় নকৰিলোঁ তে ছেম প্ৰথমতে সলিউশ্যন বুলি লিখিলা প্ৰথমে লিখিলা গিভেন তে গিভেনত কিনো লিখিবা যিটো আছে তাকে লিখা হয়নে তো লিখিব পাৰা যে এ ইউনিয়ন বি ইজ ইকুৱেল এ তেন্তে প্ৰমাণ কৰিব লাগে যে লিখিব পাৰা মই আগতে কৈ আছোঁ যে তেন্তে প্ৰমাণ কৰিব লাগে যে এ ছাবছেট অফ বি সেইটো লিখিব পাৰা লিখা নিলিখাটো তোমাৰ কথা ঠিক আছে মই নাই লিখা তাৰপিছত মই ষ্টাৰ্টিং কৰিলোঁ ধৰোঁ বুলি ধুনীয়াকৈ লিখিম ষ্টাৰ্টিং কৰিম এক্স বিলংছ টু এ বুলি কিয় বুজি পালোঁ এক্স বিলংছ টু এ বুলি ষ্টাৰ্ট কৰিম লাষ্টত যদি মোৰ বি ওলাই যায় হৈ গ'ল কাম খতম হ'ল তে চোৱা এইখিনিত মই ধুনীয়াকৈ দি দিলোঁ এইডাল অ'কে এতিয়া চোৱা এক্স লিখিলা বিলংছ দিলা বিলংছ দিয়াৰ লগে লগে চোৱা এৰ মান ডাইৰেক্ট এ ইউনিয়ন বি তোমাৰ হাতত আছে চৰি এৰ মান এ ইণ্টাৰচেকশ্যন বি আছে বহাই বহাই এ ইণ্টাৰচেকশ্যন বি মজা এ জেগাত এ ইণ্টাৰচেকশ্যন বি আছে বহাই দিব পাৰোঁ ন ধুনীয়াকৈ বহাই দিলোঁ ঠিক আছে একো প্ৰব্লেম নাই তে দিলা বহাই তে কিয় বহালা কাৰণটোতো তুমি লিখিব লাগিব যিহেতু এ ইণ্টাৰচেকশ্যন বি ইজ ইকুৱেল টু এ ইণ্টাৰচেকশ্যন বি ইজ ইকুৱেল টু এ অ'কে আপ দেখো এক্স বিলংছ টু এ টুক লিখিলা এক্সট্ৰাকৈ এইটো আছে এইটো কাৰণে আৰু লিখিলা ইফালে লিখিলা এক্স বিলংছ টু বি এক্সট্ৰাকৈ ইফালেও লিখিলা সিফালেও লিখিলা অ'কে লিখিলোঁ এতিয়া চোৱা এতিয়া মোক লাগে কি বি লাগে একটো নালাগে তে কাম কৰা এই তুমি যোৱাকৈ মই অনলি বিক লিখি দিওঁ তুমি যাকে তাকে খেদি দিব পাৰিবা তুমি যোৱাকৈ বিকো খেদি যাকে যি মন যায় তেতিয়া খেদিব পাৰিবা যদি তোমাক কি দেখিছা লাষ্টত তুমি দেখিছা কি বি লাগে তোমাক তে এক্সটো ক'ত আছে বিত সোমাই আছে এ ইম্পৰ্টেণ্ট লাষ্টত বিহে লাগে গতিকে সোমাই আছে মানে এক্সটো এটো সোমাই আছে এক্সটো বিটো সোমাই আছে ঠিক আছে তে এক্সটো ক'ত সোমাই আছে বিত সোমাই আছে কিয় ক'লা আচ্ছা বি বিচাৰিছে সেইকাৰণে বি লিখিলা তাকে আমি কেনেকৈ লিখিম ইয়াত ইফ এণ্ড অনলি ইফ নিদিওঁ কাৰণ ইয়াত ইকুৱেল চিন নাই বুজি পালোঁ তে অকণমান চাবা আৰু ইয়াতো কাহিনী আছে ইফ এণ্ড অনলি ইফ দিওঁ বুলিও তেনেকৈ দি দিব পটকৈ নোৱাৰা ইয়াত ইকুৱেল চিন আহিবও তেনেকৈ নোৱাৰে ইয়াত বহুত কণ্ডিশ্যন আহি যাব তে প্ৰথম কথাটো আমি কেনেকৈ লিখিম এ এনেকৈ লিখি পি এইটো হৈ গ'ল প্ৰুফড PROVED প্ৰুফড বুজি পালোঁ তে আপুনি কৈছিলচোন ইমান টান ক'তা একোৱেই নাই সহজে একো টান নহয় তে চোৱা এইটো কুৱেশ্যন এনেকৈ কৰিলোঁ এতিয়া উল্টাকৈ যে কৰিম সেইটোত চাবা মজা এতিয়া চাবা এইখিনিলৈকে হ'ল তোমালোকে ধুনীয়াকৈ বুজি পালা তে এইখিনি মই মুচি দিলোঁ তে এইটো আমি প্ৰুফ কৰিলোঁ তে এইটোকে এতিয়া আমি ঘূৰাই কৰিম এ ইণ্টাৰচেকশ্যন বি ইজ ইকুৱেল এ লিখি নলওঁ এইবাৰ আমি লিখিম এ ছাবছেট অফ বি এইটো আমি লিখি ল'ম এবাৰ আমি এইটোতে লিখিব পাৰে এইটো ইজ ইকুৱেল টু এইটো ছাবছেট অফ বি প্ৰমাণ কৰিব লাগে যে এইটো ইজ ইকুৱেল এ ঠিক আছে ছেম কাহিনী চাওঁ কি হয় কৰোঁচোন ধৰোঁ লিখিলা এক্স লিখিলা এ ইণ্টাৰচেকশ্যন বি লিখিলা এইটো লিখি ল'লা এইটো মজাকৈ লিখি ল'লা অ'কে এতিয়া আমি কৰি গৈ থাকিম লাষ্টত আহিলে কাম খতম অ'কে চাওঁ ওলাই নে নোলাই এতিয়া আমি কৰোঁ এক্স বিলংছ টু এ লিখিলা কি লিখিলা এইখিনিত এক্স বিলংছ টু কি লিখিলা এ আৰু এটা লিখিলা এইটো কি আছে আৰু কি লিখিলা এক্স বিলংছ টু কি লিখিলা বি এইখিনিত কি লিখিলা এক্স বিলংছ টু বি এতিয়া চোৱা এতিয়া আমি কি কৰিম এইখিনি ধুনীয়াকৈ তুমি ইমপ্লাইজ দিলা দি পেলাই তুমি কি ক'বা যে ধুনীয়াকৈ ছাৰ এক্স বিলংছ টু এ লিখি দিম কি
কি লিখিলা x belongs এ b খেদি দিম তুমি যোৱাগে b তুমি গুচি যোৱা x belongs এ লিখি দিম আমাৰ হাতত ধুনীয়াকৈ এই আহি গ'ল a ইউনিয়ন b দি a ইন্টাৰসেকশন b দি ষ্টাৰ্ট কৰিছিলো a ইকুৱেল আহি গ'ল হৈ গ'ল চা ওলাই গ'ল এতিয়া সমান কৰিব লাগে ইফালে এডাল চিন দি দিম কাম খতম হয়নে মই তোমাক কম তুমি দেখোন এই কন্ডিশনটো গুটে ব্যৱহাৰে নকৰিলা গুটে অংকটো তুমি কৰিলা a ইন্টাৰসেকশন b বহালা এক্সট্ৰা ধুনীয়াকৈ কৰিলা হল কৰিলা তুমি কি ক'লা যে মই এটো মানে লিখি তোমাক পঠাই দিলো মই কম তুমি এই কন্ডিশনটো দেখোন ইউজে নকৰিলা মাজত কন্ডিশনটো ইউজ কৰিব লাগিব ন উলাই আছে সো এনেকে কৰিলা ইয়া ধুনীয়াকৈ এই দেখোন উলাই গ'ল এই মই ইয়াত সাৰে কৈছে দুইফালে এনেকে উলোৱা পিছত চিনডাল দি দিবা উলাই যাব এটো ইকুৱেল এটো হৈ যাব সো ইয়াটো কন্ডিশন আছে তুমি এই কন্ডিশনটো বহাব লাগিব এই কন্ডিশনটো ইউজ কৰিবই লাগিব তে কন্ডিশন ওকে এটা সাৰে কৈছে যেতিয়া কন্ডিশনটোকে ইউজ কৰো প্ৰথমে ক'লে যে জেনেকে আহিম উলোৱাৰ পিছত কি সবফালে চিনডাল দি দিম হৈ যায় কিন্তু এতিয়া চোৱা কন্ডিশন ইউজ কৰিব লাগিব তাতে আৰু কিছুমান কথা আছে ইয়াত ইম্পৰ্টেন্ট মই লাহে লাহে কম শুনি যোৱা এই কন্ডিশনটো আমি ইউজ কৰা নাই তে কবা কন্ডিশনটো মই ইউজ কৰি দিও তে কেনেকৈ কৰো এ জায়গাত মই এবাৰ বি বহাই দিও পিছত বহাই তেটো বি জায়গাত এ বহাব নোৱাৰা এ জায়গাত কি বহাই দিম বি তে এ জায়গাত মই কি বহাই দিলা বি এফালে আৰু আছে হিফালে আছে x belongs to কি আহি গ'ল বি এতিয়া আহি গ'ল x belongs to b ইন্টাৰসেকশন b দুইটা লগ খাই গ'ল আহি গ'ল কিমান বি তে ইয়াত দেখোন এবা ওলাল বি আছে দেখোন নি আকৌ ফসিলা তে চোৱা এই কন্ডিশনটোত আমি উল্টাই আকৌ কৰিব লাগিব গতিকে এইখিনিলৈকে আহিলা চাবা দেই এইখিনিতে আমি এটা বস্তু কৰিম x belongs to a লিখি থোৱা x belongs to a এনেকে তুমি ধুনীয়াকৈ কৰিলে x belongs to a লিখি থলা এতিয়া চোৱা উল্টাকে উভতি তুমি যাব নোৱাৰা ইয়াতে কিছুমান কন্ডিশন আছে উল্টাকে উভতি যাব নোৱাৰা কাৰণ আমি কাৰু মান কটো বহাব পৰা নাই ইয়াত তে আমি খালি তোমালকে খালি ধুনীয়াকৈ মন দিবা a ইন্টাৰসেকশন b বহালা a ইন্টাৰসেকশন b যেটো প্ৰশ্নটোৱে সুধিছে ধুনীয়াকৈ হেতু লিখিলা এক্সট্ৰা কৰিলা x ৰ মানটো a টো আছে x ৰ মানটো b টো আছে তে দেখা পাই গ'লে x ৰ মান 8 আছে ঠিক আছে তে x ৰ মান 8 আছে তে তুমি ইফ এন্ড অনলি ইফ দি পেলাই এটো ইকুৱেল এটো লিখি দিব নোৱাৰা কাৰণ মাজত একো কন্ডিশন আমি ইউজো কৰা নাই আৰু এটা কাহিনী আছে মই হেতু এতিয়া কম শুনিবা দেই কন্ডিশনটো ইউজ কৰিব লাগিব প্ৰথম কথা ইয়াত কন্ডিশনটো ইউজ নকৰাকে এটো ওলাই আছে এটো কেনেকৈ ওলাই আছে এই ইন্টাৰসেকশন মই কৈছো যে এডাল চিন দিব নোৱাৰিবা ইয়াত কি দিব নোৱাৰিবা এই চিনডাল দিব নোৱাৰা এতিয়া এইখিনি তুমি ধুনীয়াকৈ দিলা ইমপ্লাইজ x দিলা বিলংস দিলা এও আছে বিও আছে অনলি এটা কাম কৰে a লিখি দিয়া বি আমি নিলিখো কিয় নিলিখো লাষ্টত আমাক এক বিচাৰিছে আমাক লাষ্টত কি বিচাৰিছে বি a বিচাৰিছে কি বিচাৰিছে a তে এক যদি বিচাৰিছে আমাৰ লাষ্টত ধুনীয়াকৈ কি ওলাই গ'ল a ওলাই গ'ল এইটো a ওলাই গ'ল তে কাম খতম সোয়া আমি স্টার্টিং কৰিছিলো a ইন্টারসেকশন b দি এইটো a ইন্টারসেকশন b ধুনীয়াকৈ এক্সট্ৰা কৰিলো a দেখুন আমাৰ ওলাই গ'ল তে আমি কি কৰো ইয়াত ইফ এন্ড অনলি ইফ দুইফালে চিনডাল দি দিও তে এইটো ইকুৱেল হেতু মানে এটো তাত আছে হেতু ইয়াত আছে মানে এনেকৈ চিনডাল দি দিম ইকুৱেল লিখি দিম এতিয়া কম তেনেকৈ লিখিব নোৱাৰা কি কলো মই নোৱাৰা এতিয়া কৰিবা স্যাৰ কিয় নোৱাৰা সোয়া প্ৰথম কথা মই তোমালোকক যেতিয়া ফাৰ্স্ট শিকাইছিলো বিলংস লৈ পেলাই ফাৰ্স্ট এটা কোৱেশ্চন কৰাইছিলো এনেকুৱা a ইউনিয়ন b তে a ইউনিয়ন b b ইউনিয়ন একদম সহজ পৰীক্ষাত কেতিয়াও নাহে এটো কোৱেশ্চন মই যেতিয়া শিকাইছিলো মই কৈছিলো যে তুমি x দি ধৰি প্ৰথমে x দি এটুক ধৰিবা ধুনীয়াকৈ কৰি গৈ থাকিবা এটো লাষ্টত ওলাইছে হেতুকে আকৌ বুলি কৈ এটুক ধৰিবা কৈ লাষ্টত ওলাইছে তাকে দুইটাকে নকৰি এক্সট্ৰাকে আমি কি লিখিব পাও ইফ এন্ড অনলি ইফ দিলে হে দুটা কাম একেলগে হৈছে কৈছিলো এতিয়া চোৱা গলে ধুনীয়াকৈ তুমি উভতি আহিব পৰা ৰাস্তাটো তুমি যদি যোৱা আকৌ ধুনীয়াকৈ হেতু ৰাস্তা দি উভতি আহি যাব পৰা হ'ব লাগিব এতিয়া প্ৰথম কথা ইয়াত কি হ'ল এতিয়া উভতি অহা ৰাস্তাটো যদি মই সিধাকে চাওঁচোন প্ৰথম লাইনটো এনেকুৱা হ'ব x belongs to কি হ'ব a তে প্ৰথম লাইনটো তুমি ধৰা মই কথা এটা কৈছো তে প্ৰথম লাইনটো উভতি যোৱা লাইনটো হা প্ৰথম এটো লাইন থাকিব তে এটো লাইন তেতিয়াহে দিব মানে প্ৰথম এটো লাইন আহিব লাগিব তাৰ পিছত এটো লাইন আছে এটো লাইন ঠিক আছে এতিয়া চাবা প্ৰথমতে মই এই লাইনটো লিখি ললো তাৰ পিছত মই কি কৰিলো x belongs a আৰু x belongs b x belongs a টো আছে মই নতুনকৈ কি বহাইলো x belongs a এটা দি দিলো মই কৈছিলো যে ইফালে ইফেক্ট নকৰে কিন্তু ইয়াত এটা কন্ডিশন আছে আৰু দি পেলাই তুমি নতুন বস্তু এটা ইফালে বহাব নোৱাৰা আৰু দি পেলাই তুমি নতুন বস্তু এটা ইফালে বহাব নোৱাৰা গতিকে ইয়াৰ পৰা কন্ডিশনটো এটোৰ কাৰণে এটো হৈছে এটোৰ কাৰণে এটো হৈছে এটোৰ কাৰণে এটো হৈছে এটোৰ কাৰণে এটো হৈছে উভতি গলে এটোৰ পৰা তুমি এটো হৈছে বুলি ক'ব নোৱাৰা উভতি গলে এটোৰ পৰা এটো হৈছে বুলি তুমি ক'ব নোৱাৰা তে হেকাৰণে সব প্ৰথম লাইন এটো লিখিলা সেকেন্ড তুমি x belongs to a লিখিলা আকৌ x ৰ লগত কি দি দিলা লেভেল টু ওপৰত নকৈছো দে x ৰ লগত কি দি দিলা b তে মই কলো যে তুমি b টো এনেকৈ লিখিব নোৱাৰা আৰু দি পেলাই তুমি লিখি যদি লিখো বুলি ভাবিছা তুমি বা দিহে লিখিব পাৰিবা কি দি পেলাই লিখিব পাৰিবা বা দি পেলাইহে লিখিব পাৰিবা বুজি পাইছানে তে চোৱাচোন এইখিনিতে মই মুছি দিছো এতিয়া মই কম কিয় লিখিব নোৱাৰা প্ৰথমে এই কাহিনীটো শুনিলা কিয় লিখিব নোৱাৰা চাবা দেই অকমান কথাটো মন দিবা
most important x belongs so এইবিলাক লিখিলে হৈ যায় ধুনিয়াকৈ যদি চাই দিলা 3 ভিতৰত 3 মাৰ্কসটো পাই যাবা অংকটো যদি ভাবা কৰবৰ পৰা মই ধুনিয়াকৈ শিকি লওঁ মোৰ 2 মিনিট সময় লাগিব 3 ভিতৰত 3 পাই যাম কিন্তু কনসেপ্টটো বুজিলে তোমাৰ ভাল বহুত বেছি ভাল ঠিক আছে তে শুনিবা কাহিনী কেনেকুৱা কাহিনী এটা সোমাই আছে x belongs to ধৰা a আছে আৰু এফালেও ধৰা লিখা আছে x belongs to ধৰা a লিখা আছে তুমি কি কৰিলা তুমি ধৰা নাজানা মই দি দিলো x belongs to তুমি বা মই a আছে ইয়াতো লিখিলো কি x belongs to a মই এটা নতুন বস্তু ইয়াত এড কৰি দিলো ধৰা বা দি পেলাই x belongs to b দিলো ইয়াতো ধৰা মই আৰু দি পেলাই x belongs to b দিলো যেটো মই নহয় বুলি কৈছো এটো শুদ্ধ ঠিক আছে কিয় নহয় তুমি চাবা x belongs to যেতিয়া a দিলা এটো মই এনেকৈ লিখিব পাৰো a ইউনিয়ন b দুটা এক লক কৰি দিলো ওকে তে এটুক আমি কেনেকৈ লিখিব পাৰো x এনেকৈ লিখি a ইন্টারসেকশন b লিখিলো ঠিক আছে এতিয়া কাহিনী শুনিবা মই তোমাক কৈ দিছো শুনিবা দে মই তোমাক কৈ দিছো a ধৰা মৌল আছে 1 2 3 a ধৰা মৌল কেটামান আছে a ধৰা মৌল কেটামান আছে কি আছে 1 2 আৰু 3 আছে এত কি মৌল আছে 1 2 3 আছে তেন্তে A union B ধৰা কৰিছা তুমি ধৰা A union B টো উলিয়াইছা তে A union B 1 2 মাছ বি থাকিব 1 2 3 থাকিব তা বাদে কিবা কিবি আৰু থাকিব পাৰে না থাকিব বা B টো সৰু হলে না থাকিব বা বেছি হলে আৰু থাকিব কিন্তু কি বুজি পালা 1 2 3 যদি ইয়াত থাকে তে 1 2 3 ইয়াত থাকিব মই যদি কওঁ 1 যদি ইয়াত থাকে তে A union B 1 থাকিব তে x টো যদি 8 থাকে তে x টো ইয়াত থাকিব তে ইয়াত চাবা তে 8 ধৰা 1 2 3 আছে 8 কি আছে 1 2 3 আছে ওকে ওকে তে a ইন্টারসেকশন b টো হে 1 2 3 থাকিব লাগিব প্ৰথম কথা a ইন্টারসেকশন b 1 2 3 নাথাকিবও পাৰে নাথাকিবও পাৰে দুটা কন্ডিশন আহি যায় কেনেকৈ হৈ যাবচোন কিবা কাৰণত চাবা মই কি কলো শুনা প্ৰথম কথা ইয়াত জি থাকিব এটুটো সেম বস্তু থাকিব লাগিব বেলেগ বেছি বস্তু আছে হেতু ইম্পৰ্টেন্ট নহয় কিন্তু ইয়াত জিটো জি বস্তু আছে ধৰা 1 2 3 আছে ইয়াত 1 2 3 থাকিব লাগিলে তাৰপিছত 4 5 6 তুমিও বহি আছা মই বহিছে হেতু নট ইম্পৰ্টেন্ট জি প্ৰথমটোত আছে হেতু লাষ্টত থাকিব লাগিব লাগিব তে ইয়াত কি আছে 8 1 2 3 তে a ইন্টারসেকশন বিট 1 2 3 থাকিবই লাগিব চাও থাকে না থাকে তে এটা কাম কৰো 8 ধৰা তে মই প্ৰথমে ধৰা 8 1 2 3 1 2 3 লছা 8 কি আছে 1 2 3 তে বিট ধৰা কিবা কাৰণত 1 2 3 4 আছে ধৰা তে ধুনিয়াকৈ দেখোন 1 2 3 আহি আছে একো প্ৰবলেম নাই ও আহি আছে ইয়াত 1 2 3 আছে ইয়াত 1 2 3 আছে কিন্তু ইয়াত যদি 1 2 3 নাথাকে বিট যদি কিবা কাৰণত 1 আৰু 2 থাকে 8 ধৰা 1 2 3 আছে ইন্টারসেকশন বিট ধৰা 1 আৰু 2 হে আছে তেতিয়া ললে কি আহিব তেতিয়া ললে দেখোন ইয়াত 1 আৰু 2 হে আহিব তে 8 আছিল কি 8 আছিল 1 2 3 ইয়াত আহি গল কিমান 1 2 তেটো কন্ডিশন স্যাটিসফাইড এনেকৈ নাই কৰা তে বুজি পালো না ইয়াত কন্ডিশনটো স্যাটিসফাই নকৰে এটো কন্ডিশন স্যাটিসফাই নকৰে তে ইয়াত চোৱা ইয়াত ধৰা তুমি বিট কিবা এটা মৌল লৈছা বিট কিবা এটা মৌল লও কি ইয়াত যেনেকৈ 8 কি আছিল 1 2 3 আছে ধৰা বিট কি ললা ধৰা লোৱা বিট কিবা এটা 1 2 লৈছো ধৰা বিট কি লৈছো 1 2 ইয়াৰ নিচিনা ইয়াতো সেম লও চাবা দে সেম লম 1 2 3 ইয়াত ললো ধৰা 1 আৰু 2 ঠিক আছে ইয়াত 8 ধৰা 1 2 3 ললো বিট কি ললো 1 2 তে ইউনিয়ন যদি কৰো কি আহিব 1 2 3 এটো আহিব হেইটো ইয়াতো 1 2 3 আছে ইয়াতো 1 2 3 আছে সেই কাৰণে এই কন্ডিশনটো ইয়াতো 1 2 3 ইয়াতো 1 2 3 কন্ডিশনটো স্যাটিসফাই হৈ আছে কিন্তু ইয়াত চোৱা ইয়াত কি আছে 8 1 2 3 ললা ইয়াত 1 2 ললা তে ইন্টারসেকশন কৰিলে কি আহিব 1 আৰু 2 আহিব তে ইয়াত আহি আছে 1 2 ইয়াত আছে দেখোন 1 3 গতিকে এটো কন্ডিশন স্যাটিসফাই নকৰে গতিকে তুমি আৰু এটা লিখি পেলাই নতুনকৈ তুমি এড কৰিব নোৱাৰা বুজি পালা না গতিকে বা দি পেলাই এনেকৈ এড কৰিব পাৰিবা তে বুজি পালা কিন্তু খেদিব পাৰিবা তুমি যা তই মোৰ সবা গুচি যা তই মোৰ আগতে যেনেকৈ ধৰা তুমি কৈছা তুমি গুচি খেদিব পাৰিবা তুমি যিকোনো অৱস্থাত তুমি গুচি যোৱা মোৰ ওচৰৰ পৰা তাক খেদিব পাৰিবা কিন্তু আনিব নোৱাৰা আনিলে বা দিহে আনিব পাৰিবা আহিলে বা দি আহিব খেদিলে তুমি বাকো খেদিব পাৰিবা আৰুকো খেদিব পাৰিবা মই কি কৈছো বুজি পাইছানে ধৰা তোমাৰ হাতত এতিয়া যে এই মাত্ৰ যে মই কলো তুমি এটু লাইন এনেকৈ কেতি খৰাই কৰিব পাৰিবা x belongs to a আছে তুমি কেনেকৈ লিখিব পাৰিবা x belongs to a বা x belongs to তই এটো মই হানে আকৌ চোৱা এটুকে মজাক চোৱা x belongs to a এখিনি কি লিখিলো আৰু x belongs to মই এটা ডাকিছো আৰু এনে ধেমালি কৰি তে ইয়াত তুমি এটো লিখিব নোৱাৰা তুমি নতুনকে বা দি পেলাই কাৰবা এটাক মাতি আনিব পাৰিবা কিন্তু আৰু দি পেলাই বেলেগক মাতি আনিব নোৱাৰা বুজি পালো কিন্তু এনেকৈ ধৰা কন্ডিশনত আৰম্ভণিতে এনেকৈ আছে তে দুইটাতে তুমি খেদিব পাৰিবা x belongs to a তুমি বুলে গুচি যোৱা আৰু ইয়াতো মই খেদিব পাৰিম তুমি বুলে গুচি যোৱা খেদিব কিন্তু দুইটাতে পাৰি বুজি পাইছা না কথাটো হেতু তে মই গোটেই কোৱেশ্চনটো কৰাই দিছো তুমি এতিয়া চাবা
এইটো কুৱেশ্যন চোৱা গোটেই কুৱেশ্যনটো মই কৰি দিলোঁ এতিয়া গোটেই ক'তো নহয় প্ৰথমতে মই কি কৰিছিলোঁ ফাৰ্ষ্টতে মই কি বুলি প্ৰমাণ কৰিছিলোঁ এইখিনি মই গিভেন বুলি লিখি লৈছিলোঁ এইখিনিকে মই কি বুলি গিভেন বুলি এইখিনি লিখি লৈছিলোঁ এইখিনি ধুনীয়াকৈ প্ৰুভ কৰিছিলোঁ প্ৰথমখিনি এইখিনি সেইটো পাৰ্ট অলৰেডি শেষ হ'ল কিন্তু এইখিনি ধুনীয়াকৈ গিভেন বুলি লিখিলা এইখিনি ধুনীয়াকৈ প্ৰুভ কৰিলা সেইটো পাৰ্ট হ'ল তাৰপিছত আকৌ আমি লিখিম বিপৰীতভাৱে বুলি কৈছে উল্টাকৈ যেতিয়া কৰিম আকৌ লিখিম আকৌ আগলৈ চাবা দেই সেইখিনি প্ৰমাণ হৈ আছে কিন্তু সেইখিনি প্ৰমাণ হৈ আছে সেইখিনি ধুনীয়াকৈ ওলাইছিলে ঠিক আছে এতিয়া চাওঁ এতিয়া লিখিবা তাৰ পিছত আহিব আকৌ যোনখিনি মই মুচি পেলাই কথাখিনি কণ্টিনিউ কৰিছিলোঁ মই লিখিছিলোঁ ফাৰ্ষ্ট দিয়া আছে বুলি কি হ'ব তে এইখিনি মই দিয়া আছে বুলি লিখিলোঁ এইখিনি মই লিখিছিলোঁ অলপ আগত লিখিছিলোঁ তাৰপিছত মই কি কৰিলোঁ এইটো প্ৰমাণ কৰিব লাগে এবাৰ এইবাৰ উল্টাকৈ এইটো দিয়া আছে বুলি লিখিলোঁ এইটো প্ৰমাণ কৰিব লাগে তে এক্স বিলংছটো এইখিনি ধুনীয়াকৈ লিখি ল'লোঁ তে এইটো এত দিলোঁ সেইটো বিত দিলোঁ এইখিনিও মই অলপ আগত লিখি আহিছিলোঁ অথনি লিখি আহিছিলোঁ দেই লিখি আহিছিলোঁ মই মুচি পেলাই কিবা কিবি অলপ বুজালোঁ আৰু বাৰ কাহিনীটো বুজালোঁ ঠিক আছে এইটো শুনা তে এক্স বিলংছটো এই আছে তে মই কি কৰিলোঁ কিবা এটা বস্তু খেদিব পাৰিবা তুমি আৰু তুমি খেদি দিলা তে এক লিখি দিলা তে এক যেতিয়া লিখি দিলা তে তুমি বুজি পালো না আৰু মই এইখিনি খেদি দিলোঁ এইখিনি তুমি যোৱাগে আৰু এইখিনি কোনো প্ৰয়োজন নাই গতিকে বিলংছটো এক লিখি দিলা তে বিলংছটো এক লিখা দিয়াৰ লগে লগে তুমি ধুনীয়াকৈ ক'ব পাৰিবা যে এক্সৰ মানখিনি ইয়াতো সোমাই আছে এক্সৰ মানখিনি ইয়াতো সোমাই আছে তাক কি লিখিব পাৰিবা এ ছাবছেট অফ এ ইণ্টাৰছেকশ্যন বি তেনেকৈ লিখি দিলা বুজি পালোঁ এইটো বুজি পালা এইটো দিব পাৰা তুমি ইকুৱেশ্যন নাম্বাৰ 1 ঠিক আছে তে উভতি যাব তুমি নোৱাৰা মই ক'লোঁ উভতি যাব নোৱাৰা কাৰণ এইটো লাইনৰ পৰা তুমি আৰু এটা এড কৰি উভতি গ'লে কি হ'ব এইটো ফাৰ্ষ্ট লাইন ছেকেণ্ড লাইন এইটো আহিব য'ত আৰু এটা এড হৈছে আৰু দিব লাগিব গতিকে এড কৰিব নোৱাৰা গতিকে ইফ এণ্ড অনলি ইফ দিয়া হ'লে এইটো নহ'ব গম পাইছেনে কণ্ডিশ্যনটো গতিকে বহুত কথা আছে ঠিক আছে তে এবাৰ লিখিলা আকৌ এইবিলাক তোমালোকে ফাৰ্ষ্ট ইয়েৰত পাবা ফাৰ্ষ্ট ইয়েৰ ছায়েন্স ষ্ট্ৰীমত মেথমেটিক্সত পাবা এইবিলাকেই আছে ঠিক আছে ফাৰ্ষ্ট চেপ্টাৰটো এইটোৱে আছে তাৰপিছত লিখিলা আকৌ বুলি ধুনীয়াকৈ ষ্টাৰ্ট কৰিলোঁ এবাৰ কি উল্টাকৈ ধৰিম কি ধৰিম উল্টাকৈ তে প্ৰথম কি লিখি ল'ম চোৱা প্ৰথমে মই কি কৰিছিলোঁ এইখিনিক মই ধৰি লৈছিলোঁ এইখিনি এইটো লাইন এইটো লাইন ধুনীয়াকৈ ধৰি লৈছোঁ এক্সত আছে বুলি এইটো ওলাই গৈছিলে সেইটো ওলাই গৈছিলে এইটো ওলাই গৈছিল এতিয়া মই ধুনীয়াকৈ ধৰি ল'ম এইটোকে ধৰি ল'ম তে ধৰি ল'লা এক্স বিলংছ টু এ অ'কে ধৰি ল'লোঁ এইখিনি লিখি আকৌ ধৰোঁ আকৌ এইটো ইয়াৰ আকৌ এইটো আকৌ কাৰ আকৌ গোটেই প্ৰশ্নত দুটা পাৰ্ট আছে না ইটোৰ কাৰণে সিটো কাৰণে সেইটোৰ আকৌ ইটোতে আকৌ দুটা পাৰ্ট হৈছে চাবা বুজিব ট্ৰাই কৰিবা ঠিক আছে তে আকৌ বুলি লিখিলা এইটো আকৌ কাৰ আকৌ এইটো আৰু এইটো প্ৰশ্নৰ মাজৰ আকৌ ধৰো লিখিলা তে কি লিখিলোঁ এক্স বিলংছ টু প্ৰথমে এই পাৰ্টটো লিখি ল'লা ঠিক আছে এতিয়া শুনা এতিয়া মই কি কৰিলোঁ এতিয়াতো নতুনকৈ কিবা এটা বস্তু তুমি এড কৰিব নোৱাৰা আৰু বুলি এতিয়া চোৱা তুমি প্ৰথমে ভাবিবা এক্স বিলংছ টু এ আছে মই পিছৰ লাইনটোত কি কৰি দিওঁ এক্স বিলংছ টু এ আছে লগতে আৰু বুলি কৈ এক্স বিলংছ টু বি লিখি দিওঁ এক্স বিলংছ টু এ ইণ্টাৰছেকশ্যন দি বি লিখি দিওঁ ইণ্টাৰছেকশ্যন বি দিলে কি হ'ব মোৰ ধুনীয়াকৈ এইটো মিলি যাব এ দি ষ্টাৰ্ট হৈছে এইটো এ ইণ্টাৰছেকশ্যন বি এইটো বি মজাকৈ ওলাই গ'ল দেখোন হৈ গ'ল কিন্তু তুমি আৰু থাকিলে এনেকৈ এড কৰিব নোৱাৰা গম পাইছানে এনেকুৱা কুৱেশ্যন এক্সামত নিদিয়ে গম পাইছানে 99% আহা নাই তথাপিতো শিকিবা মই এইবিলাক কুৱেশ্যন তেনেকৈ নিদিয়ে গম পাইছানে কাৰণ লেভেলটো অকণ ওপৰত থাকে নাহা নহয় কেতিয়াবা আহি যায় তথাপিতো তেনেকুৱা নিচিনা কুৱেশ্যন ঠিক আছে মই কথাটো ক'লোঁ আকৌ এইটো বুলি ভাবি ল'বা নাহে ঠিক আছে চোৱা আহাৰ পচিবিলিটি বহুত কম থাকে তথাপিতো শিকিম আহে নাহে পিছৰ কথা চাম কোনটো কুৱেশ্যন লাগে কোনটো নালাগে তে শুনা কি কৰিলোঁ এক্স বিলংছ টু এ লিখিলোঁ এ লিখাৰ পিছত আকৌ তাৰ তলতে এক্স বিলংছ টু মই বি লিখি দিলোঁ এতিয়া ক'বা কিয় লিখিলোঁ কাৰণ আমি এটা কণ্ডিশ্যন পাই আহিছিলোঁ যে এই কণ্ডিশ্যনটো আমি ইউজে কৰা নাই এতিয়ালৈকে সেই কণ্ডিশ্যনটো আমি তাত ইউজ কৰি চাওঁ ইয়াততো ডাইৰেক্ট ওলাই আছিল বহাইছোঁ এক্সট্ৰা এটা খেদি দিলোঁ ওলাই গ'ল কিন্তু তাত আমি ইউজ কিয় কৰিলোঁচোন নতুনকৈ তুমি দিব নোৱাৰা আৰু লিখি পেলাই কিবা এটা লিখিব নোৱাৰা গতিকে এই জেগাত তুমি বি বহাইলা কিয় পাৰিলোঁ কাৰণ যিহেতু এই মানটো বি চাবা দেই আজি ভিডিঅ'টো এবাৰ দুবাৰ চাই দিব লাগিলে যিহেতু এ ক'ত সোমাই আছে বিত সোমাই আছে এইটো ক'ত সোমাই আছে এইটো ক'ত সোমাই আছে বিত সোমাই আছে এইটো বিত হতে বুজি পাইছোঁ এইটো বিত কেনেকৈ ধুনীয়াকৈ আগত কৈ আছে এইত যদি 1 আৰু 2 আছে তে বিত 1 2 3 মানে 1 2 থাকিবই এইত যদি 1 আৰু 2 থাকে আগতে বহুত কৈছোঁ এইত যদি 1 2 থাকে 1 আৰু 2 থাকে বিত 1 2 থাকিবই লাগিলে 3 4 5 6 যিয়ে নাথাকক সেইটো তাতো থাকিবই তো সেইকাৰণে এইটোক তেনেকৈ লিখিব পাৰি আগতে বহুত বাৰ কৈছোঁ এইটো হৈ গ'ল এক্স বিলংছ টু কি বি এতিয়া চোৱা মই যিহেতু দিছোঁ এইখিনিতে কি লিখিছোঁ যিহেতু শব্দটো লিখিছোঁ যিহেতু দেখি পেলাই মই কি লিখিছোঁ এক্স বিলংছ টু এ আৰু এক্স বিলংছ টু বি এতিয়া মই কিয় লিখিছোঁ এক্স টু এত আছে এক্স টু বিত আছে দুটা বেলেগ কণ্ডিশ্যন এক্স টু এত আছে এটা বেলেগ কণ্ডিশ্যন এক্স টু বিত আছে সেইটো এটা বেলেগ কণ্ডিশ্যন তে দুইটা কণ্ডিশ্যন একেলগে এক্স টু এত আছে আৰু এক্স টু বিত আছে দেখিলোঁ ইণ্টাৰছেকশ্যন চিন আহি গ'ল এইটো হৈ গ'ল তে এনেকুৱা হৈ গ'ল তে এ দি ষ্টাৰ্ট কৰিলা এইটো ওলাই গ'ল তে এক্স টু ইয়াত আছে কেনেকৈ লিখি এ এনেকৈ দি পেলাই এ ইণ্টাৰছেকশ্যন বি এইটো হৈ গ'ল ইকুৱেশ্যন নাম্বাৰ 2 তে লিখিবা ফ্ৰম 1 and 2 implies কি হ'ব এ নহয় এ নিলিখোঁ ডাইৰেক্ট যি আছে তেনেকৈ লিখোঁ লিখা অকণমান ভুল হোৱা নিচিনা লাগিছেনে ঠিকে আছে
এইটো লিখা ভুল হৈ গ'ল ওপৰতহে প্ৰথমে লিখা হয় নাই তাকে A ইউনিয়ন B ইজ ইকুৱেল টু A এইটো ইকুৱেশ্যন নম্বৰ 1 হ'ব হা এডাল চিন নহয় A এডাল কিয় বুজি পাইছা না দেখিছা না কেনেকৈ হেৰি হৈছিলে A ইণ্টাৰছেকশ্যন B মই কাৰেক্ট আকৌ প্ৰথম পৰা কৰি নাথাকোঁ A ইণ্টাৰছেকশ্যন বিত X আছে গতিকে Xটো ক'ত আছে এইটো থাকিব তে এইটোক প্ৰথমে লিখে এইটো জানাই সেইটো ক'ত লিখে প্ৰথমে লিখে পটককৈ মিষ্টেক হৈ গ'ল এইটো ক'ত থাকে প্ৰথমে থাকে এইটো পিছত লিখিলোঁ চিনডাল এডাল চিন এতিয়াও ভুল আছে এনেকৈ হ'ব গতিকে ইয়াৰ মূলখিনি ক'ত আছে তাত আছে অ'কে এইটো হৈ গ'ল ইকুৱেশ্যন নম্বৰ 1 এবাৰ কি হৈ গ'ল A দি ষ্টাৰ্ট কৰিছা এইটো ওলাই গ'ল গতিকে এই মৌলখিনি প্ৰথমে গতিকে সেইটো পিছলৈ ইয়াৰ মৌলখিনি প্ৰথমে তাত হওঁতে কুৱেশ্যন নম্বৰ 1 আৰু 2 পৰা কি হৈ গ'ল দেখিছা এইটো এনেকৈ আছে সেইটো ইয়াৰ মৌলখিনি তাত আছে সিটোৱে কি কৈছে তাৰ মৌলখিনি ইয়াত আছে গতিকে কি হ'ব দুটা ছাইড ইকুৱেল কি লিখিম A ইণ্টাৰছেকশ্যন B ইজ ইকুৱেল টু A তে বুজি পালোঁ এইটোৱে হৈ গ'ল লাষ্টত লিখি দিয়া P আৰু P E T তে দুই ধৰণে প্ৰমাণ কৰিলোঁ সেইটো কৰিলোঁ এইটো কৰিলোঁ তে এইটো এটা প্ৰচেছ এই পাৰ্টটো দুই ধৰণে কৰিব লাগিব উভতি আহিব নোৱাৰা বুজি পালোঁ তে এইটোৱে কথা গতিকে সেইকাৰণে কৈছিলোঁ লেভেলটো সেইকাৰণে এইটো কুৱেশ্যন কৰোৱা নাছিলোঁ ঠিক আছে তে আৰু এটা পাৰ্ট চলিব নেক্সট পাৰ্টটোত সেইটো পাৰ্ট হৈ যাব মানে সংহতি চেপ্টাৰটো হৈ যাব টোটেলি ফিনিছ ঠিক আছে তে নেক্সট ক্লাছত আকৌ লগ পাম থেংক ইউ ছ' মাছ